নমস্কাৰ। মঞ্চত উপবিষ্ট ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱম মহোদয়, প্ৰেক্ষাগৃহত উপস্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ প্ৰচাৰ প্ৰমুখ সন্মানীয় সুনীল মহান্তি প্ৰমুখ্যে এই প্ৰেক্ষাগৃহত উপস্থিত সমূহ সুধীবৃন্দ, বক্তৃতাৰ আৰম্ভণিতে মই দুটামান স্পষ্টীকৰণ দি ল'ব বিচাৰিছোঁ। মই পণ্ডিত নহওঁ, neither am I a scholar nor do I possess scholarship। মই পণ্ডিতো নহওঁ, মোৰ পাণ্ডিত্যও নাই। Why then this audacity? তেনেহ'লে মোৰ এই কিয় ধৃষ্টতা? মই যি কৰোঁ, মই যি চিন্তা কৰোঁ, I have a sense of offering anything and everything at the lotus feet of the Supreme Divine Mother। সমস্ত ভগৱতী জননীৰ শ্ৰীচৰণত সমৰ্পণ কৰোঁ, আৰু দৰাচলতে এই সমৰ্পণেই মোৰ সমগ্ৰ ধৃষ্টতাৰ একমাত্ৰ উৎস। বিগত প্ৰায় 48 বছৰ বক্তৃতা দিছোঁ। কেতিয়াবা বক্তৃতা দিওঁতে বঁটা পাইছোঁ, কেতিয়াবা কটাও গৈছোঁ। কয় যে কেতিয়াবা মানুহে কথাত বঁটা পায়, কেতিয়াবা কথাত কটাও গৈছোঁ। শ্ৰোতাসকলৰ ভিতৰত কিছু গুণমুগ্ধও আছে, কিছু সমালোচকো আছে, আৰু কিছুৱে কয় যে মই খুব টান কথা কওঁ, খুব কঠিন কথা কওঁ, তেনেধৰণৰ এটা সমালোচনাও আছে। আচলতে পৃথিৱীত টান আৰু সহজ বুলি কোনো কথা নাই। টান আৰু সহজ বুলি কোনো কথা নাই। মূল কথাটো হ'ল, যিবোৰ কথাত আমাৰ ভিতৰৰ এটা তত্ত্বই যেতিয়া আমালৈ এটা বাৰ্তা প্ৰেৰণ কৰে, বোলে এই মানুহজনৰ কথা নুশুনিবি। কিয়? এই মানুহজনৰ কথা শুনাৰ অৰ্থ হ'ল নিজক পৰিৱৰ্তন কৰা। পৃথিৱীত ৰকেট ছায়েন্সতকৈও যদি আটাইতকৈ টান কাম আছে, টু চেঞ্জ ওৱান চেল্ফ, টু নিজক পৰিৱৰ্তন কৰা। মই দুটা গীতাৰ শ্লোকৰ কথা কওঁ, পৃথিৱীব্যাপী জনপ্ৰিয়। কিয় জনপ্ৰিয়? তাত আপোনাৰ মোৰ কৰিব লগা কাম একো নাই। কিন্তু তাৰ পিছৰ শ্লোক দুটা কিন্তু গীতাৰ টীকাকাৰে নকয়, কাৰণ সেই শ্লোক দুটাৰ কথা ক'লেই তেওঁ যদি বিখ্যাত টীকাকাৰো হয়, বিখ্যাত বক্তাও হয় গীতাৰ ওপৰত, তেওঁ লগে লগে জনপ্ৰিয়তা হেৰুৱাৰ সম্ভাৱনা আছে। কিন্তু মই আকৌ সেই দুটা শ্লোকৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰোঁ। এই যে টান বুলি কিয় কয়, তাৰ এটা মই ব্যাখ্যা দিছোঁ। সেই দুটা শ্লোক হ'ল 4 নম্বৰ অধ্যায়ৰ 7 আৰু 8 নম্বৰ শ্লোক। যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত পৰিত্ৰাণায় সাধুনাম বিনাশায় সদুষ্কৃতাম সম্ভৱামি যুগে যুগে। তাত আপোনাৰ মোৰ কৰিব লগা কি আছে? আমি কিয় ভাল পাওঁ শ্লোক দুটা? আমি পৃথিৱীত লণ্ডভণ্ড কৰিম, পৃথিৱী উৎপাত কৰিম, পৃথিৱী প্ৰদূষিত কৰিম, পৃথিৱী অধৰ্মৰে পৰিপূৰ্ণ কৰি দিম, আৰু ভগৱানে দাসৰ দৰে আহিব, বিনাশায় সদুষ্কৃতাম পৰিত্ৰাণায় সাধুনাম, ধৰ্ম সংস্থাপন কৰি থৈ যাব। তাত আপোনাৰ মোৰ কৰিব লগা একো নাই। এইটো হ'ল 7 আৰু 8 নম্বৰ শ্লোক। আজি আপোনালোকে গৈ গীতাখন মেলি চাই ল'ব, তাৰ পৰৱৰ্তী শ্লোক দুটাৰ কথা নকয়, 9 আৰু 10 নম্বৰ শ্লোক দুটাৰ কথা নকয়। কিয় নকয়? কোৱাৰ লগে লগে মই কৈছোঁ, এতিয়াও আপোনালোকৰ লগে লগে গীতাৰ প্ৰতি থকা অলপ ভাল ভাৱটো নোহোৱা হৈ যাব, কাৰণ তাত আপুনি নিজক পৰিৱৰ্তন কৰিব লাগিব। তাৰ পৰৱৰ্তী শ্লোকটোতেই কিন্তু অৰ্জুনক কৃষ্ণই কৈছে, বোপাই কৈছে, মোৰ কিন্তু জন্ম আৰু কৰ্ম উভয়েই দিব্য। মোৰ কৰ্মও দিব্য, মোৰ জন্মও দিব্য। আৰু যিজনে মোৰ এই দিব্য কৰ্ম আৰু দিব্য জন্মৰ বিষয়ে তত্ত্বতঃ জানিব পাৰিব, তেওঁহে মোক পাব। আৰু তাৰ পৰৱৰ্তী শ্লোকটোত কৈছে, বীত ৰাগ ভয় ক্ৰোধা, আপোনাৰ ৰাগ অনুৰাগ কামনা বাসনা সকলো নোহোৱা কৰি, ভয় ক্ৰোধ নোহোৱা কৰি, এই যে জ্যোতি ককাইদেৱে কৈ থৈ গৈছিল, ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। আপুনি আপোনাৰ ৰাগ অনুৰাগ ক্ৰোধ চব নোহোৱা কৰিব লাগিব।
তাৰপিছত কৈছে জ্ঞানৰূপ তপস্যা কৰিব লাগিব, মাম উপাশ্ৰিতা, মোক আশ্ৰয় কৰিব লাগিব, আৰু তাৰ পিছতহে আপুনি বহু যুগৰ পিছত কৈছে মদ ভাৱম আগতা, মোৰ ভাৱলৈ আহিব পাৰিব। গীতাৰ আচল উদ্দেশ্য ধৰ্ম সংস্থাপন নহয়, ধৰ্ম সংস্থাপন অৱতাৰে জন্মগ্ৰহণ নকৰাকৈও কৰিব পাৰে। আচল উদ্দেশ্য মদ ভাৱম তাগতা, তেওঁৰ নিজৰ ভাৱলৈ, আমাৰ প্ৰত্যেককে কৃষ্ণলৈ উত্তৰণ কৰাটোহে তেওঁৰ গোপন উদ্দেশ্য আছিল। এইবোৰ কথা ক'লে আমি গীতা নপঢ়িম, আমি ভাল পাম কেতিয়া? বিনাশায়চ দুষ্কৃতাম পৰিত্ৰাণায় সাধুনাম ধৰ্ম সংস্থাপনাৰ্থে। তাত মোৰ কৰিব লগা একো নাই। যেতিয়াই মই নিজক পৰিৱৰ্তিত কৰিব লাগিব, মই নিজে কিবা কৰিব লাগিব, সেই কামটোৱে আমি টান বুলি কওঁ। আচলতে টান আৰু সহজ বুলি পৃথিৱীত কোনো কথা নাই। এষাৰ কথাৰে আৰম্ভ কৰিছোঁ, কৈছে উই আৰ হিন্দুজ, কৈছে উই আৰ হিন্দুজ ছিকিং টু ৰিহিন্দুৱাইজ ছ'চাইটি। কোনে ক'ব পাৰে ইমান দুৰ্দান্ত কথা? ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰো কথা কোৱা নাই মই। এয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠাৰ আগে কৈছে, তাৰো 2 দশক পূৰ্বেই কৈছে, যিটো আজি আমি কৈছোঁ ব্ৰেকিং কলোনিয়েল নেৰেটিভছ। এই কলোনিয়েল নেৰেটিভছক ব্ৰেক কৰা, বিনাশ কৰা, ভংগ কৰাৰ বাবে কি বলিষ্ঠ কথা কৈ গৈছিল। উই আৰ হিন্দুজ ছিকিং টু ৰিহিন্দুৱাইজ ছ'চাইটি, নট টু ইউৰোপিয়ানাইজ ইট। কৈছে উই আৰ হিন্দুজ, এয়া 20শ শতিকাৰ প্ৰথম দশকতে কোৱা কথা, আৰু তেওঁৰ শিক্ষাৰ দ্বাৰাই মই শিক্ষিত। মহাঋষি শ্ৰী অৰবিন্দই কোৱা কথা। কৈছে উই আৰ হিন্দুজ ছিকিং টু ৰিহিন্দুৱাইজ ছ'চাইটি, নট টু ইউৰোপিয়ানাইজ ইট। আমি ইয়াত ব্ৰেকিং কলোনিয়েল নেৰেটিভ আৰু তাৰ ভয়াৱহতাটোৰ বিষয়ে মই কৈছোঁ। আজি 6 ঘণ্টামান পূৰ্বে অসমৰ এজন বিদগ্ধ বুদ্ধিজীৱী, বয়সত অলপ মোতকৈ 2 বছৰমান সৰু হ'ব, কিন্তু মোতকৈ বেছি জনপ্ৰিয়, আপোনালোক প্ৰত্যেকে নাম জানে, মই নামটো নকওঁ, সততে আমাৰ দূৰদৰ্শনত ওলাই থাকে, এই যে নেৰেটিভৰ ভয়াৱহতা, কি ধৰণে কাম কৰে ষড়যন্ত্ৰ, মই আপোনালোকক কৈছোঁ। আজি 6 ঘণ্টা পূৰ্বে এইখন অসমতেই তেওঁ এফালে কিন্তু শংকৰদেৱৰ নিজকে শংকৰদেৱৰ ভক্ত বুলিও কয়, নিজকে অসমীয়া জাতীয়তাবাদৰ এজন প্ৰবল প্ৰবক্তা বুলিও কয়। তেওঁ আজি 6 ঘণ্টা 7 ঘণ্টা পূৰ্বে কি লিখিছে? কৈছে অৰিয়েণ্টেল ফিলান্থ্ৰফি ইজ অফেন নিগাৰ্ডলি এণ্ড স্কেণ্টি। নিগাৰ্ডলি মানে কৃপণালী, যে আমি প্ৰাচ্যই যিটো আমি জনহিতৈষণা কৰোঁ, লোকহিতৈষণা কৰোঁ, সেইবোৰ কেনেকুৱা নিগাৰ্ডলি বুলি কৈছে, যেন কৃপণালী সদৃশ, এণ্ড স্কেণ্টি, খুব অপ্ৰতুল, অৰ্থাৎ। আৰু অৰিয়েণ্টেল মানে আচলতে তেওঁ বুদ্ধি কৰি ভাৰতক বুজাইছে। কৈছে ভাৰতে হেনো পৰোপকাৰ নকৰে, লোকহিতৈষণা ভাৰতবৰ্ষত নাই, কিয় আমি ব্ৰেকিং কলোনিয়েল নেৰেটিভৰ প্ৰয়োজন হৈছে। আৰু তাৰপিছত কৈছে আৰু চামহাট নইজি এণ্ড শ্ব'ই, অৰ্থাৎ আমি অলপমান লোকহিতৈষণাৰ কাম কৰিয়েই জাকজমকতাৰে প্ৰচাৰ প্ৰসাৰ কৰোঁ। তাৰ পৰিৱৰ্তে তেওঁ ইয়াত যিজনে শ্ৰী অৰবিন্দই ক'লে নট টু ইউৰোপিয়ানাইজ ইট, তেওঁ কৈছে ৱেষ্টাৰ্ণ ফিলান্থ্ৰফি ইজ অফেন এননিমাছ, পৰিচয়হীন, কোনে কৰিছে যেন নাজানেই, কৈছে বাট মেচিভ ইন ৰিচ এণ্ড স্কোপ। অসমত কৈছে, এইখন অসমত কৈছে, আজিৰ পৰা এতিয়া 6 ঘণ্টা পূৰ্বে। গতিকে আপোনালোকে লক্ষ্য কৰক কি ধৰণে, মইতো মোৰ সন্দেহ হ'বলৈ ধৰিছে তেওঁ কোনোবা বিদেশী ভাৰত বিৰোধী শক্তিৰ তেওঁ ইতিমধ্যে চাকৰিত নিযুক্ত হৈছে। মই নাম ক'বলৈ নাযাওঁ, আপোনালোকে নিজে বিচাৰ খোচাৰ কৰি ল'ব। মই যিটো ভয়াৱহতাৰ বিষয়ে মই ক'বলৈ গৈছোঁ, তেনেহ'লে আজি আমাৰ যিটো বিষয়, আমাৰ সেই বিষয়টোত আছে 2টা তাৰ বিষয়বস্তু আছে, যে ব্ৰেকিং কলোনিয়েল নেৰেটিভছ, আৰু হৈছে এছাৰ্টিং আছামছ প্লেচ ইন হিন্দু চিভিলাইজেশ্যন। তেন্তে হোৱাট ইজ হিন্দু চিভিলাইজেশ্যন? আমিতো সেই বিষয়ে জানিব লাগিব। তাৰ সমানে
ইণ্ডিয়াছ আইডিয়া অফ নেশ্যন, যদি আমি ইণ্ডিয়াছ আইডিয়া অফ নেশ্যন নাজানো, এণ্ড হোৱাট ইজ দি ছিগনিফিকেঞ্চ এণ্ড হোৱাট ইজ হিন্দু চিভিলাইজেশ্যন, হোৱাট ইজ ইণ্ডিয়ান চিভিলাইজেশ্যন, হোৱাট ইজ ভাৰতীয় সভ্যতা, আমি যদি সেই বিষয়ে এটা ধাৰণা নাথাকে, তেনেহ'লে আমি তাৰ প্ৰতিকাৰৰ কেতিয়াও সন্ধান কৰিব নোৱাৰিম। তাৰপিছত দ্বিতীয়টো হ'ল অসমৰ হিন্দু সভ্যতাত আমি দৃঢ়ভাৱে কিবা কথা কোৱাৰ প্ৰয়োজনীয়তা আছে নেকি, এই হ'ল দুটা বিষয়। কিন্তু তাৰ সমানে সমানে আৰু দুটা বিষয়, এটা হ'ল আইডিয়া অফ নেশ্যন, আইডিয়া অফ নেশ্যন এণ্ড হোৱাট আৰ দ'জ নেৰেটিভছ, সেই বাগধাৰা, সেই আখ্যানবোৰনো কি, হোৱাট আৰ দ'জ কলনিয়েল নেৰেটিভছ, আমি সেই বিষয়ে আমাৰ এটা ধাৰণা থাকিব লাগিব। আমি ঔপনিৱেশিক বাগধাৰা পৰিৱৰ্তন কৰিব বিচাৰিছোঁ, নোহোৱা কৰিব বিচাৰিছোঁ, বাট আই মাষ্ট হেভ এন আইডিয়া এবাউট দ'জ নেৰেটিভছ। আমি সেই নেৰেটিভবোৰনো কি, সেই নেৰেটিভবোৰে আমাক কেনেকৈ কাম কৰিছে, কিয় তাৰ বাবে ইণ্ডিয়াছ আইডিয়া অফ নেশ্যনহুড আমি জানিব লাগিব। মই গোটেইখিনি কথা আজি ক'ব নোৱাৰিম, মই কেৱল মাত্ৰ আপোনালোকক মই কিছু ইংগিত প্ৰদৰ্শন কৰি যাম। তেনেহ'লে চাৰিটা মূল বিষয়বস্তুৰ ওপৰত মই ক'ব লাগিব। এটা হ'ল আইডিয়া অফ নেশ্যন, হিন্দু আইডিয়া অফ নেশ্যন অৰ ইণ্ডিয়াছ আইডিয়া অফ নেশ্যন। তাৰপিছত দি আইডিয়া অফ হিন্দু চিভিলাইজেশ্যন অৰ সনাতন চিভিলাইজেশ্যন অৰ ভাৰতীয় সভ্যতা অৰ ইণ্ডিয়ান চিভিলাইজেশ্যন। তাৰপিছত হোৱাট আৰ দ'জ নেৰেটিভছ, হোৱাট আৰ দ'জ নেৰেটিভছ। তাৰপিছত এছাৰশ্যন অফ আছাম। এই চাৰিটা বিষয়ৰ ওপৰত ক'ব লাগিব। প্ৰথমতে আমি অলপমান সেই নেৰেটিভবিলাক, মই ইয়াতে কেইটামান মাত্ৰ কম, সকলোবোৰ কোৱাৰ আজি সময় নহ'ব, মই কেৱল এটা ধাৰণা দিবলৈ যত্ন কৰিছোঁ। এই যে আজি যিজন মই অসমৰ বুদ্ধিজীৱীৰ কথা ক'লোঁ, মাত্ৰ 6 ঘণ্টা 7 ঘণ্টা পূৰ্বে, কিন্তু সৌভাগ্যক্ৰমে তেওঁৰ সেইটো ইমান, তেওঁ যিহেতু টান শব্দ ইংৰাজী ব্যৱহাৰ কৰিছে, নিগাৰ্ডলি এণ্ড স্কেণ্টি, মই এই নিগাৰ্ডলি শব্দটো আজি প্ৰথম, অৱশ্যে তেওঁৰ প্ৰতি মই এইটো ঋণগ্ৰস্ত যে আজি তেওঁৰ পষ্টটোৰ পৰা মই নিগাৰ্ডলি শব্দটোৰ অৰ্থ ডিক্সনাৰীত চাই ল'ব লগা হৈছে। গতিকে এইটো বেছি দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই, কিন্তু ইয়াৰ দ্বাৰা ভাৰতীয় শিক্ষিতসকল, বিশেষকৈ অতি শিক্ষিতসকলে কি ধৰণে ভাৰত বিৰোধী কৰ্মত অৱচেতনভাৱে তেওঁলোকে শ্ল' পয়জনিং বুলি যিটো আমি কওঁ, যিসকল সচেতন মানুহ কেৱল মাত্ৰ তেওঁলোকে জানিব পাৰে। মই যিহেতু প্ৰত্যেকটো কথা সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰোঁ। তেতিয়াহ'লে প্ৰথম যিটো নেৰেটিভ ইয়াত ব্ৰিটিছসকলে আহি ঔপনিৱেশিক কলনিয়েল নেৰেটিভ আছিল, তেওঁলোকৰ প্ৰথম কথা আছিল ইণ্ডিয়া ৱাজ নট এ নেশ্যন। ইণ্ডিয়া ৱাজ নট এ নেশ্যন, ভাৰতীয়সকল এটা জাতি নহয়, ইয়াত বহু জাতি আছে, বহু জাতি আছে, বহু জাতি আছে। দ্বিতীয়টো নেৰেটিভ এৰিয়ান ইনভেজন থিয়ৰী, যে ভাৰতবৰ্ষ কাৰো ভূমি নহয়। ইয়াতে প্ৰথমতে এৰিয়ানসকল আহিছে, ইয়াত কেৱল কিছুমান আদিম বাসিন্দা আছিল। প্ৰথমতে আহিছে কোন? ইয়াত আৰ্যসকল আহিছে, আৰু তাৰপিছত ইয়াত আহিছে ইছলামসকল, তাৰপিছত খ্ৰীষ্টানসকল আহিছে, মাজত হুন, কুখান, বিভিন্ন ইয়াত যিসকল আক্ৰমণকাৰী। গতিকে এই যে এৰিয়ান ইনভেজন থিয়ৰী, নাও ইট হেজ বিন একাডেমিকেলি ডিমলিছড। এৰিয়ান ইনভেজন থিয়ৰী শ্ৰী অৰবিন্দৰ দিনৰ পৰাই নাও ইট হেজ বিন ডিমলিছড অলমষ্ট। কিন্তু ডিমলিছ হ'লেও এই ৰমিলা থাপৰ, মই আজি এটা ৰমিলা থাপৰৰ মই এটা ভিডিঅ' দেখিছোঁ, তেওঁলোকে কৈছে যে এই যে বাহিৰৰ পৰা অহা তেওঁলোকৰ কাউণ্টাৰ যিটো যুক্তি হ'ল, একেবাৰে স্পষ্টভাৱে কৈছে, আপুনি ৰমিলা থাপৰৰ আজিকালি প্ৰায় ফেচবুকত পাই থাকিব আপুনি, তেওঁ স্পষ্টভাৱে কৈছে যে ভাৰতবৰ্ষত কোনো আদিম বাসিন্দা নাছিল। এই এৰিয়ান ইনভেজন থিয়ৰীটো হ'ল মূল মাদাৰ নেৰেটিভ, আৰু তাৰ পৰাই তেওঁলোকে ইণ্ডিয়া ইজ নট এ নেশ্যন, এটা ছিংগল নেশ্যন নহয়। তাৰপিছৰটো হ'ল বেদ। আমাৰ সম্পূৰ্ণ ভাৰতীয় সভ্যতা, হিন্দু সভ্যতাৰ ভিত্তিভূমি হ'ল আমাৰ বেদ। মেক্সমুলাৰে পঢ়িছিল, শ্ৰদ্ধাৰ বাবে নহয়, হি ৱাজ কমিছন বাই দি ব্ৰিটিছ গভৰ্ণমেণ্ট, যাতে ভাৰতীয় সভ্যতাৰ পৰা বেদক যাতে আমি উই কেন ছেপাৰেট বেদ ফ্ৰম এনিথিং ইণ্ডিয়ান। তাৰ বাবে তেওঁ ব্ৰিটিছ চৰকাৰৰ আজিকালি যি ধৰণে আমি কিছুমান কমিশ্যন কৰা হয়, শিক্ষা আয়োগ কৰা হয়, তদন্ত কমিটি কৰা হয়, সেই বিষয়ে মই আজি ক'ব নাযাওঁ। মেক্সমুলাৰে তেওঁৰ পত্নীলৈ লেখা
চিঠি ইত্যাদিটো কৈছে যে মই ভাৰতীয় জাতিক 1000 বছৰৰ কাৰণে গোলাম কৰি থ'ম, 1000 বছৰৰ বাবে গোলাম কৰি থ'ম, 1000 বছৰৰ বাবে গোলাম কৰি থ'ম। তেওঁ কৈছে যে বেদ ইজ নাথিং বাট এটা কি কৈছে মাইথলজি, নট লিভিং শ্ৰুতি, এটা বুক অফ ৰিচুৱেলিটি, নেচাৰ ৱৰশ্বিপ, নট অপৌৰচেয়। আমি যিটো বেদক আমি অপৌৰচেয় বুলি কওঁ, তেওঁলোকৰ মতে এয়া আদিম মানুহৰ কেৱল প্ৰকৃতিৰ যিবোৰ শক্তিক ভয় কৰিছিল, ভয় কৰি পেলাই তেওঁলোকে ৱৰশ্বিপ কৰিছিল, তেওঁলোকে পূজা কৰিছিল। প্ৰিমিটিভ ৰিচুৱেলিটি, আইডুলেট্ৰি, মূৰ্তি পূজক। তাৰপিছত হেনোথিইজিম মানে হ'ল সৰ্বেশ্বৰবাদ, সকলোতে তেওঁলোকে ভগৱানক দেখা পায়। আৰু বেছড অন তেওঁ কৰোঁতে কিন্তু ভাৰতবৰ্ষৰে এজন টীকাকাৰ, ঠিক তেনেকৈ ভাৰতীয় ৰজাসকলেও এটা সময়ত চায়নাচাৰ্যকো এটা সময়ত এজন ৰজাই এটা শিক্ষা আয়োগ কৰি পেলাই তেওঁক দায়িত্ব দিছিল যে হোৱাট ইজ ডিয়াৰ ইন বেদা, যে ৰজাক এটা ৰিপৰ্ট দাখিল কৰিব লাগে। চায়নাচাৰ্যয়ো কিন্তু কৈছিল যে বেদত কৰ্মকাণ্ডৰ বাহিৰে একো নাই। কিন্তু শ্ৰী অৰবিন্দ হেজ ডিনাউন্স চায়নাচাৰ্যছ এণ্টায়াৰ থেচিছ। কৈছে বেদ, তেওঁৰ যিখন বেদৰ ওপৰত কিতাপ লিখিছে চিক্ৰেট অফ দি বেদা, যে বেদক বুজিবৰ বাবে আমি ইণ্টেলেকচুৱেলিটিৰে বুজিব নোৱাৰোঁ। উই মাষ্ট হেভ ডেভেলপ আৱাৰ ইনটিউটিভ মাইণ্ড। বেদৰ মাজত যিবোৰ সত্য লুকাই আছে, গতিকে মেক্সমুলাৰে কিছু চায়নাচাৰ্যক কোট কৰিবৰ বাবে সুযোগ পাইছিল। তাৰপিছত 4 নম্বৰ যিটো নেৰেটিভ, এই গোটেইকেইটাৰ লগত ইটোৰ লগত সিটো জড়িত, যে দেৰ ইজ নাথিং লাইক ইণ্ডিয়ান কালচাৰ, ইট ইজ এ কম্প'জিট কালচাৰ। বাট কালচাৰ কেনট বি কম্প'জিট, কালচাৰ ইজ এন অৰ্গেনিক ফেনোমেনা। অৰ্গেনিক ফেনোমেনা মানে অৰ্থাৎ মই যিকোনো ভাল কিডনী, যে এটা বেলেগ মানুহৰ কিডনী, ভাল ব্লাড, তেনেকৈ যদি আনি মই তাক একেলগ কৰি মই মানুহটোৰ মোৰ অংগ প্ৰত্যংগবোৰ পৰিৱৰ্তন কৰিব নোৱাৰোঁ। ইট হেজ টু বি কম্পেটিবল। আনকি মোৰ আপোনাৰ পজিটিভ ব্লাড গ্ৰুপ, মই পৃথিৱীৰ পজিটিভ যিকোনো ব্লাড মই ল'ব নোৱাৰোঁ, মোৰ শৰীৰৰ লগত মিলিব লাগিব। সেইবাবে কালচাৰ কেনট বি কম্প'জিট। কালচাৰ বিহেভছ অৰ্গেনিকেলি, জৈৱিকভাৱে সংস্কৃতিয়ে ব্যৱহাৰ কৰে। কিন্তু আমাৰ ইয়াত এটা ধাৰণা দি দিলে কম্প'জিট কালচাৰ। দিজ আৰ দি কলনিয়েল নেৰেটিভছ। আৰু আমি একাডেমিচিয়ানবিলাকে, আপোনালোকে বিশ্ববিদ্যালয়ৰ গৱেষণা পত্ৰত আমি এইবোৰ শব্দ এতিয়াও ব্যৱহাৰ কৰি থাকোঁ। তাৰপিছত ইণ্ডিয়া ইজ নাথিং বাট ইণ্ডিয়ান ছ'চাইটি ইজ নাথিং বাট কাষ্ট ৰিডেন ছ'চাইটি। জাতিভেদ জৰ্জৰিত সমাজ। ইয়াত আজি নাৰীবাদে আধুনিক যুগত নাৰীৰ উপাধি লেখাৰ কথা কৈছে। ভাৰতবৰ্ষত আজিৰ পৰা 10,000 বছৰ আগেই ভাৰতৰ এজন নমস্য বাষ্টাৰ্ড, হি ৱাজ এ জাৰজ, হি ৱাজ এ বাষ্টাৰ্ড, কিন্তু আমাৰ বাবে প্ৰত্যেকৰে বাবে নমস্য। তেওঁ মাতৃ পৰিচয়ৰ দ্বাৰা পৰিচিত। তেওঁ ৰামৰ ৰাজসভাটো ৰাজগুৰু আছিল। হু ৱাজ হি? সত্যকাম জাবালা। জাবালা ৱাজ হিজ মাদাৰ্ছ নেম। যাজ্ঞবল্কৰ ওচৰত যেতিয়া সত্যকামে শিষ্যত্ব গ্ৰহণ কৰিবলৈ গৈছে, নেচাৰেলি আজি যেনেকৈ আমি ফৰ্মত মোৰ দেউতাৰ নাম মাৰ নাম লিখিব লাগে, সেইধৰণে যাজ্ঞবল্কে সুধিছে হোৱাট ইজ ইয়'ৰ ফাদাৰ্ছ নেম, তোমাৰ দেউতাৰ নাম কি? সত্যকামে কৈছে মইতো নাজানো মোৰ দেউতাৰ কি নাম, আই হেভ টু আস্ক মাই মাদাৰ। যেতিয়া মাতৃক আহি ঘৰত সুধিছে, মাতৃয়ে কৈছে বোপাই মই তোৰ পিতৃ মই নাজানো, মই বহুত মানুহৰ ঘৰত কাম কৰোঁ। আৰু এই 10 বছৰীয়া ল'ৰাই যাজ্ঞবল্কক মাকে যি ধৰণে কৈছে সেই ধৰণেই গৈ যাজ্ঞবল্কক কৈছে। আৰু যাজ্ঞবল্কই এই 10 বছৰীয়া সত্যকামৰ এই অকৃত্ৰিম স্বীকাৰোক্তিত কৈছে তেওঁৱেই মোৰ শিষ্য হ'বৰ বাবে আটাইতকৈ উপযুক্ত। আৰু ভাৰতবৰ্ষৰ এজন নমস্য ঋষি। আপোনালোকে অজাতশত্ৰু বুলি এজন, হি ৱাজ বৰ্ণ ইন শূদ্ৰকুল, কিন্তু ভাৰতবৰ্ষৰ এজন নমস্য ঋষি। কিন্তু ইয়াত যিটো কলনিয়েল যিটো নেৰেটিভ, যে ভাৰতবৰ্ষ কেৱল মাত্ৰ এখন জাতিভেদ জৰ্জৰিত সমাজ। তাৰপিছত আৰু এটা শব্দ, অসমৰ এজন বুদ্ধিজীৱী, তেওঁ ব্ৰাহ্মণিকেল কালচাৰৰ কথা কয়।
কিন্তু মই আজি আপোনালোকক ব্যাখ্যা কৰিবলৈ নাযাওঁ যদি কেতিয়াবা সুযোগ হয় হোৱাই ইণ্ডিয়ান কালচাৰ ইজ কল্ড এ ব্ৰাহ্মণিকেল কালচাৰ ইট ইজ নট বিকজ অফ প্ৰিষ্টহুড পুৰোহিতৰ বাবে নহয় গতিকে মিছ ইণ্টাৰপ্ৰিটেশ্যন অফ ব্ৰাহ্মণিকেল আইডিয়া কিহৰ বাবে ভাৰতীয় সংস্কৃতিক ব্ৰাহ্মণ্য সংস্কৃতি বুলি কোৱা হয় ইট হেজ নাথিং টু ডু উইথ প্ৰিষ্টহুড পুৰোহিতসকল আমাৰ সমাজ ব্যৱস্থাৰ একেবাৰে নিম্ন স্তৰৰ এটা কেৱল অনুষ্ঠান আছিল তেওঁলোকে পুৰোহিতে কেতিয়াও ভাৰতবৰ্ষত সংহিতা সৃষ্টি কৰিব নোৱাৰিছিল অৰ্থাৎ সংহিতা মানে আজিৰ যুগত যিটো আমি সংবিধান বুলি কওঁ সেই অধিকাৰ আছিল কেৱল ঋষিৰ হাতত কিন্তু আমি এইবোৰ নাজানো আৰু জানিবলৈ উই ডু নট কেয়াৰ আৰু যেতিয়ালৈকে আমি নাজানিম তেতিয়ালৈকে আমি যিসকলে এই নেৰেটিভবোৰ প্ৰথমতে কলনিয়েল নেৰেটিভছ আছিল কিন্তু বৰ্তমান সময়ত কলনিয়েল এই নেৰেটিভটোক সাৰ পানী যোগাইছে কোনে ভাৰতৰ অতি শিক্ষিতসকলে হাইলি এডুকেটেডসকলে অতি শিক্ষিতসকলে আৰু যাক আমি প্ৰগতিশীল বামপন্থী বুলি কওঁ তেওঁলোকে কৰিছে আমি কেৱল মাত্ৰ উদাত্ত ভাষণৰ দ্বাৰা কথা প্ৰতিহত কৰিব নোৱাৰিম উই হেভ টু আণ্ডাৰষ্টেণ্ড আমি জানিব লাগিব বুজিব লাগিব ভাৰতীয় সংস্কৃতিৰ মৰ্ম ভাৰতীয় সভ্যতাৰ মৰ্ম হিন্দুত্বৰ মৰ্ম উই হেভ টু গেট ইন টু দি হাৰ্টছ অফ এভৰিথিং নহ'লে আমি তেওঁলোক কিন্তু সুসজ্জিত দে আৰ ইণ্টেলেকচুৱেলি আৰ্মড সেই বিষয়ে মই ক'ম ইয়াত ৰমিলা থাপৰৰ কথা জাভেদ আখতাৰ আজিকালি জাভেদ আখতাৰে তেওঁ দেখাত নিজক নাস্তিক যেন দেখায় কিন্তু তেওঁ নাস্তিকতাটো তেওঁ কেৱল ইছলামৰ সাহায্য লয় টু কণ্ডেম হিন্দুত্ব টু কণ্ডেম ইণ্ডিয়ান কালচাৰ টু কণ্ডেম ইণ্ডিয়ান চিভিলাইজেশ্যন যেতিয়া আপুনি সতৰ্ক দৃষ্টি ৰাখি যেতিয়া আপুনি ভালদৰে বুজিব তেতিয়াহে কেৱল মাত্ৰ পাব বুজি তাৰপিছত কৈছে নেক্সট কথাটো যিটো কলনিয়েল নেৰেটিভ যে ইণ্ডিয়া হেজ অৰ হিন্দু নেশ্যন হেড no political system of its own যে আমাৰ যেনিবা কোনো ৰাজনৈতিক ব্যৱস্থাই নাছিল আৰু সেইবাবে ভাৰতীয় ৰাজনীতিত বৰ্তমান সময়ত নাথিং ইজ ইণ্ডিয়ান ভাৰতীয় ৰাজনীতিত এতিয়ালৈকে ভাৰতীয়ত্বৰ চাপ মাত্ৰ এটা আন্দোলনতেই পৰিছিল মই প্ৰাক স্বাধীনতাৰ সময়ৰ কথা কৈছোঁ এণ্ড ডেট ৱাজ স্বদেশী মুভমেণ্ট অফ 1905 ভাৰতৰ স্বদেশী আন্দোলনটোৱেই 100% পিয়'ৰ ইণ্ডিয়ান ৰেছপন্স আৰু সেইবাবে বিজয়ী হৈছিল কিয় বিজয়ী হোৱা বুলি কৈছোঁ স্বদেশী আন্দোলন কেতিয়া কৰিছিল যেতিয়া বংগভংগ কৰা হৈছিল পাৰ্টিশ্যন অফ ইণ্ডিয়া এক প্ৰকাৰ ক'বলৈ গ'লে যদিও বংগভংগ আছিল পাৰ্টিশ্যন অফ ইণ্ডিয়াৰ বীজ আছিল 1905 চনত ব্ৰিটিছ চৰকাৰে বংগভংগ কৰিছিল আৰু 6 বছৰ পিছত মাইটি ব্ৰিটিছ ৱাজ কম্পেলড টু ৰেপেল মোক এটা প্ৰশ্নৰ আপোনালোকে উত্তৰ দিয়ক 1911 চনত ব্ৰিটিছৰ শক্তি ভাৰতৰ শক্তিতকৈ বহুত বেছি আৰু ভাৰত তেতিয়া পৰাধীন কিন্তু অথচ ভাৰত বিজয়ী হৈছিল মাইটি ব্ৰিটিছ ৱাজ কম্পেল আৰু সেই খঙতে কলিকতাৰ পৰা ৰাজধানী ব্ৰিটিছে দিল্লীলৈ লৈ গৈছিল কিন্তু 1947 চনত ব্ৰিটিছৰ তেতিয়া কোনো ক্ষমতাই নাই ব্ৰিটিছে কেৱল মাত্ৰ সন্মানপূৰ্বকভাৱে ভাৰতৰ পৰা যাবলৈ খনগনি আছে আৰু সেই সময়ত কিন্তু আমি ব্ৰিটিছৰ ষড়যন্ত্ৰত আমি ভাৰত বিভাজন ৰোধ কৰিব নোৱাৰিলোঁ উইথ এ উইকাৰ ব্ৰিটিছ 47ত ব্ৰিটিছ দুৰ্বল আছিল আৰু ভাৰত 1911 চনতকৈ অধিক শক্তিশালী আছিল আমি সেই কথাৰ প্ৰতি কোনোদিন অৱলোকন কৰা নাই কাৰণ এক প্ৰকাৰ তিলকৰ মৃত্যুৰ পিছত 1920 চনৰ পিছত ভাৰতীয় ৰাজনীতিত আৰু ভাৰতীয়ত্বৰ কোনো চিন-চাবেই নাছিল এটা পৰিপূৰ্ণৰূপে পাশ্চাত্য ৰাজনীতিৰ দ্বাৰা ভাৰতৰ স্বাধীনতা আন্দোলন পৰিচালিত হৈছিল বাবেই 47ত আমি দেশৰ বিভাজন ৰোধ কৰিব নোৱাৰিলোঁ গতিকে কয় যে আমাৰ কোনো ৰাজনৈতিক ছিষ্টেম নাছিল মই নাজানো আপোনালোকৰ কেইজনে জানে কিন্তু ইয়াত মই এখন কিতাপ মই আপোনালোকক দেখাবৰ কাৰণে আনিছোঁ এই কিতাপখনৰ নাম হ'ল হিন্দু পলিটি এ কনষ্টিটিউচনেল হিষ্ট্ৰী অফ ইণ্ডিয়া ইন হিন্দু টাইমছ
ৰিটেন বাই K.P. জয়ছোৱাল, 18শ শতিকাত লেখা কিতাপ। 18শ শতিকাত লেখা কিতাপ কি লিখিছে? হিন্দু পলিটি। হিন্দু পলিটি এ কনষ্টিটিউচনেল হিষ্ট্ৰী। তাৰমানে আমাৰ ৰাজতন্ত্ৰ ৱাজ কনষ্টিটিউচনেল। আমাক ডেমক্ৰেচি ব্ৰিটিছে শিকাব নালাগে, পাশ্চাত্যই শিকাব নালাগে। আৰু এই কিতাপখনৰ কথাই শ্ৰী অৰবিন্দই যেতিয়া তেওঁৰ ভাৰতীয় সংস্কৃতিৰ ভিত্তিত ভাৰতীয় ৰাষ্ট্ৰতন্ত্ৰ ইণ্ডিয়ান পলিটি বুলি 5টা অধ্যায় সন্নিৱিষ্ট কৰিছিল, তেওঁ কেৱল এইখন কিতাপৰ উদাহৰণ দিছে। মহাৰিষিয়ে এইখন কিতাপৰ উদাহৰণ দিছে যে যিসকলে বিতং জানিব বিচাৰিছে যে হিন্দু ভাৰতবৰ্ষত সাংবিধানিক ৰাজতন্ত্ৰ, কৈছে কনষ্টিটিউচনেল হিষ্ট্ৰী অফ ইণ্ডিয়া ইন হিন্দু টাইমছ বাই K.P. জয়ছোৱাল। আপোনালোকে নেটত এতিয়াও কিতাপখন পাব। যিসকলে গৱেষণা কৰিব বিচাৰে তেতিয়া তেওঁলোকে প্ৰত্যুত্তৰ দিব পাৰিব, উই হেভ নাথিং টু লাৰ্ণ ফ্ৰম ৱেষ্টাৰ্ণ ডেমক্ৰেচি। তেনেহ'লে এই সকলোবোৰ কেৱল নেৰেটিভ। তাৰপিছত আৰু এটা নেৰেটিভ হ'ল ইণ্ডিয়া অলৱেজ এ ডিফিটেড নেশ্যন। আমাক এই ধৰণৰ কিয় আমি সকলো ক্ষেত্ৰতে হোৱাই আৰ উই হিপনোটাইজ বাই দি গ্লেমাৰ অফ ইণ্ডিয়ান কালচাৰ। আজি ইয়াত মই বক্তৃতা দিবলৈ আহিছোঁ। ইয়াত যদি কিশোৰ শিৱম আৰু সন্মানীয় সুনীল মহান্তিয়ে যদি ইয়াত আজি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এজন, লাগিলে অসমীয়া আপোনাৰ অধ্যাপকেই হওক, যদি এজন হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বা ভাৰতীয় অধ্যাপকক, তাত কৰ্মৰত এজন যদি ভাৰতীয় বা অসমীয়া অধ্যাপকক যদি ইয়াত আপোনালোকে বক্তৃতা দিব মাতিলেহেঁতেন, আজি হয়তো ইয়াত আপোনালোকে বহিব দিবৰ কাৰণে আপোনালোকৰ স্থান নাথাকিলহেঁতেন। সঁচা, ইতিহাসৰ এটা সময়ত আমি পৰাজিত হৈছিলোঁ। আমাৰ শিক্ষিতসকল সেই পৰাজিত মানসিকতাৰ পৰা এতিয়াও ওলাই আহিব পৰা নাই। কিন্তু আমি পৰাজিত জাতি আছিলোঁ, ডেট ৱাজ এ মিথ। শক, হুন, কুশান, আলেকজেণ্ডাৰ কোনেও ভাৰত বিজয় কৰিব পৰা নাছিল। ভাৰতৰ ওপৰত আক্ৰমণ কৰিছে বাৰে বাৰে। আৰু যিটো আমি ইছলামিক শক্তি, আপোনালোকে ইতিহাসৰ এই যিটো তথ্য, প্ৰায় 500 বছৰ অৰ্ধ সহস্ৰাব্দ, ফৰ এ লং 500 century ইণ্ডিয়া ৰেজিষ্টেড হিৰোইকলি। তেতিয়া আৰবসকলৰ হাতত সামৰিক শক্তি অপেক্ষাকৃতভাৱে অধিক শক্তিশালী অস্ত্ৰ থকাৰ পিছতো ইণ্ডিয়া কুড ৰেজিষ্ট দেম হিৰোইকলি ফৰ এ পিৰিয়ড অফ 500 years। পৃথিৱীৰ আন জাতি হোৱা হ'লে তেতিয়াই নিশ্চিন্ন হৈ গ'লহেঁতেন। ভাৰতৰ মাজত সেই শক্তি আছিল, ভাৰতৰ ৰাজনৈতিক সামৰিক শক্তি আছিল। উই কুড ৰেজিষ্ট হিৰোইকলি ফ্ৰম অলমষ্ট 7th century to 12th century। 1192 আমাৰ পিছত আমাৰ বুদ্ধিৰ অভাৱৰ বাবে, শক্তিৰ বাবে নহয়, আৰু কিছু পৰিমাণে কিছু মানুহৰ স্বাৰ্থপৰতা, তাৰ বাবে অৱশেষত কিন্তু আমি দ্বাদশ শতিকাত পৰাজিত হৈছিলোঁ। আৰু তাৰপিছত 16শ শতিকাত ইংৰাজৰ হাতত পৰাজিত হৈছিলোঁ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ইণ্ডিয়া ৱাজ অলৱেজ এ ডিফিটেড নেশ্যন। পৃথিৱীৰ কোনো জাতিয়ে এটা শক্তিৰ বিৰুদ্ধে 5 শতিকা জুৰি সামৰিক সংঘৰ্ষ পৰাক্ৰমৰ সৈতে কৰিব পৰা নাই। তাৰপিছত আৰু এটা কোৱা হয়, ইণ্ডিয়া হেড নো ইকনমি অফ হাৰ প'ৰ ইকনমি। আমাৰ অৰ্থনীতি নাছিল। তেওঁলোকৰ এটা বৈপৰীত্য চাব। আজি বহুতে কেতিয়াবা কয় যে আমাৰ ভাৰতীয় মানুহৰ, মই এটা মাত্ৰ উদাহৰণ দিছোঁ, ভাৰত কিমান সমৃদ্ধ আছিল, 2টা উদাহৰণ। মই বাৰু পুংখানুপুংখ কথা ক'বলৈ নাযাওঁ। মহাৰিষিয়ে লিখিছে যে পাশ্চাত্যবাসীসকলৰ কিছুমান মনীষীয়ে ভাৰতীয় মানুহক সমালোচনা কৰিছিল কিয়, যে ভাৰতীয়সকলৰ হেনো শৌচাগাৰৰ দৰ্জা পৰ্যন্ত সোণ খচিত আছিল। এটা সময়ত ইমান বিলাসিতা আছিল। বিলাসিতা কৰিছিল যদি বিলাসিতা কৰিবৰ বাবে সম্পদ ইয়াত পাইছিল। ভাৰতবৰ্ষক বাৰে বাৰে যে বিদেশী শক্তিয়ে, বিদেশী সাম্ৰাজ্যবাদীয়ে যে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল কিয়, যে ভাৰতবৰ্ষৰ প্ৰাকৃতিক সৌন্দৰ্য চাবৰ বাবেতো নহয়, ভাৰতবৰ্ষ সমৃদ্ধ আছিল সেইবাবে। ভাৰতবৰ্ষ সমৃদ্ধ আছিল বাবে, ভাৰতবৰ্ষত ধন সোণ আছিল বাবে। আৰু তৃতীয়তে মই এটা উদাহৰণ দিওঁ। পৃথিৱীত কিজানি ভাৰতীয় মানুহৰ দৰে কোনেও
ইমান মণি মুক্তা সোণ ৰূপৰ ব্যৱহাৰ নকৰে। এখন দৰিদ্ৰ দেশত তেনেধৰণৰ এটা পৰম্পৰা বিকশিত জানো হ'ব পাৰে? আজি যিজন অসমৰ বুদ্ধিজীৱীয়ে লিখিছে যে আপোনাৰ পাশ্চাত্যৰ ফিলান্থ্ৰফি মেচিভ এণ্ড আপোনাৰ বুলি কৈছে, তেওঁক মই প্ৰশ্ন হয়তো কেতিয়াবা কৰিম, মই একেবাৰে সন্মুখত কৰিম যে প্ৰথমতে পাশ্চাত্যই ঔপনিৱেশিক শাসনৰ জৰিয়তে ভাৰতবৰ্ষৰ দৰে দেশৰ পৰা যিমান ধন সম্পদ লুট কৰি নিছিল, প্ৰথমতে সেইখিনি আমাক উভতাই দিয়ক, তাৰপিছত তেওঁলোকে ফিলান্থ্ৰফি কৰক, তাৰপিছত তেওঁলোকে চেৰিটি কৰক। ভাৰতবৰ্ষত এই মঠ মন্দিৰবোৰ কোনো চৰকাৰে গঢ়ি দিয়া নাই। মই অজস্ৰ কথা ক'ব পাৰোঁ। তেওঁৰ এই ফেচবুক পোষ্টটোৰ বিপৰীতে মই তেওঁক 50,000 উত্তৰ পাৰোঁ দিব, কিন্তু মই কেৱল মাত্ৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। তাৰপিছত এটা চাৰ্জ, কেনেকুৱা চাৰ্জ এটা ভাৰতীয় সংস্কৃতিৰ বিৰুদ্ধে চাৰ্জ এটা, তেওঁলোকৰ অভিযোগ এটা কি, এই যে কি কয় যে কলনিয়েল ৰুলাৰৰ এটা অভিযোগ কেনেকুৱা, অভিযোগটো কৈছে, but there are many who admit the greatness of the achievement of India in the things of the mind and the spirit, but would still point out that she has failed in life. Her culture has not resulted in a strong, successful or progressive organization of life such as Europe shows to us. অৰ্থাৎ ইয়াৰ দ্বাৰা কি বুজাবলৈ বিচাৰে, কিয় আমাৰ মানুহ, হোৱাই আৱাৰ এলিটছ আৰ হিপনটাইজ বাই দি গ্লেমাৰ অফ ৱেষ্টাৰ্ণ কালচাৰ। কাৰণ যেতিয়া ব্ৰিটিছে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল, 3,000 বছৰৰ আনইমাজিনেবলি প্ৰলিফিক ক্ৰিয়েটিভনেছৰ পিছত আমাৰ অধঃপতন হৈছিল। অধঃপতন কিয় হৈছিল তাৰো কাৰণ আছে, আমি সেইবোৰৰ বিষয়ে বেলেগ সময়ত পাতিম কথা। কিন্তু এটা হ'ল কলনিয়েল যিটো নেৰেটিভ হ'ল কি, ঠিক আছে তোমালোকৰ দৰ্শন ভাল, তোমালোকৰ অধ্যাত্ম একেবাৰে উচ্চ স্তৰত, বাট হুৱেৰ ইজ ইয়'ৰ লাইফ? তোমালোকে জীৱনৰ বাবে কৰিছা কি কাম? জগতৰ বাবে জীৱনৰ বাবে কি কাম কৰিছা? জগতৰ বাবে জীৱনৰ বাবে কি কাম কৰিছা? মই সেই ক্ষেত্ৰত আপোনালোকক মই এটা সৰু পেৰেগ্ৰাফ এটা যে ভাৰতবৰ্ষই 3,000ৰ আনইমাজিনেবলি প্ৰলিফিক ক্ৰিয়েটিভনেছ, মহাৰিকিৰ ভাষা কৈছে 3,000 বছৰ ধৰি, তাতকৈ বেছি হ'ব পাৰে। তেওঁ শব্দ দুটা এডজেক্টিভ ব্যৱহাৰ কৰিছে, আনইমাজিনেবলি প্ৰলিফিক ক্ৰিয়েটিভনেছ। সেই সময়ত ভাৰতবৰ্ষৰ বাহিৰে এই যে জীৱন নাই, আমি কেৱল শুষ্ক দৰ্শনৰ কথাই চিন্তা কৰিছিলোঁ, এই যিটো অভিযোগ আমাৰ ওপৰত দিয়া হয়, তাৰ মই এটা সাধাৰণভাৱে মই তাৰ অসমীয়াখিনি আপোনালোকক কেৱল মই 2-4 আখৰ মই মাতি দিব খোজোঁ। কৈছে, আমি যেতিয়া ভাৰতৰ অতীতৰ ফালে দৃষ্টিপাত কৰোঁ, আধ্যাত্মিকতাৰ অব্যৱহিত পাছতে যিটো বস্তু আমাৰ চকুত পৰে, সেয়া এক বিৰাট প্ৰাণ শক্তি, জীৱনৰ অফুৰন্ত সামৰ্থ্য আৰু আনন্দৰ খেলা, সৃজনশীল কৰ্মত প্ৰায় কল্পনাতীত প্ৰাচুৰ্য, আনইমাজিনেবলি প্ৰলিফিক ক্ৰিয়েটিভনেছ। কৈছে অন্ততপক্ষে 3,000 বছৰলৈকে, প্ৰকৃতপক্ষে আৰু অধিক দীৰ্ঘকাললৈকে ভাৰত প্ৰতিভাই নেৰানেপেৰাকৈ প্ৰাচুৰ্যৰ সৈতে দুহাত উজাৰি অক্ষয় ধাৰাৰে সততে নতুন নতুন পথত কেৱল সৃষ্টি কৰি গৈছে কত ধৰণৰ ৰাষ্ট্ৰ, গণতন্ত্ৰ, ৰাজতন্ত্ৰ, ৰাজ চক্ৰৱৰ্তীতন্ত্ৰ, কত দৰ্শন, জগত উৎপত্তি তত্ত্ব, বিজ্ঞান, শিল্প, সাহিত্য, কত মন্দিৰ, স্মৃতিস্তম্ভ, বিধান, ৰাজনীতি, সমাজনীতি, ব্যৱসায়, বাণিজ্য, চিকিৎসা, ঐহিক, পাৰত্ৰিক সকলো ধৰণৰ বিদ্যা, এইবোৰৰ কথা কৈ আৰু শেষ কৰিব নোৱাৰি। আৰু এইবোৰৰ প্ৰতিটোতে কি পৰিমাণে ই যে পটুতা দেখুৱাইছে তাৰ কোনো লেখজোখ নাই। যে ই মাথো সৃষ্টি কৰিছে, কেৱল সৃষ্টিয়েই কৰি গৈছে, তৃপ্তি নাই, শান্তি নাই কোনো দুখ ভাগৰ, ই যেন একোতেই ইয়াৰ অন্ত পৰিব নিদিয়ে। বিশ্ৰাম লোৱাৰ, অলপ উশাহ লোৱাৰ, শক্তি সংগ্ৰহৰ বাবে কিছু কাললৈকে নিশ্চুপ অথবা নিস্তেজ হৈ পৰি থকাৰ বাবেও যেন ই মুঠেও প্ৰয়োজন অনুভৱ কৰা নাই। আপোন সীমাৰ পৰিধি অতিক্ৰমী, আমি এইবোৰ কথা আমাক
কলনিয়েল হিষ্ট্ৰীয়ে নপঢ়ায়। কৈছে আপোন সীমাৰ পৰিধি অতিক্ৰমী আনকি বাহিৰতো ই নিজৰ বিস্তাৰ কৰিলে। ভাৰতৰ নৌবহৰে সমুদ্ৰ অতিক্ৰম কৰিলে। তাৰ কাণলৈকে ভৰা ঐশ্বৰ্য সম্পদ গৈ উপচি পৰিব ধৰিলে জুদিয়াত, মিছৰ দেশত, ৰোম ৰাজ্যত। সাগৰৰ দ্বীপপুঞ্জৰাজিয়ে বুকুত ধাৰণ কৰিলে ভাৰতৰ উপনিৱেশ। দিশে দিশে বিয়পালে ভাৰতৰ শিল্প, ভাৰতৰ কাব্য, ভাৰতৰ ধৰ্মমত। ভাৰতৰ পদচিহ্ন বিচাৰি পোৱা গ'ল মেছোপটেমিয়াৰ বালিৰাশিৰ মাজত। ভাৰতৰ এই ধৰ্মই গৈ জয় কৰিলে চীন, জাপান আৰু পশ্চিম ফালে প্ৰসাৰিত হ'ল সুদূৰ পেলেষ্টাইন, আলেকজেণ্ড্ৰিয়ালৈকে। উপনিষদৰ ৰূপকাৱলী, বৌদ্ধসকলৰ মহাকাব্য পুনৰ প্ৰতিধ্বনিত হ'ল খ্ৰীষ্টৰ কণ্ঠত। খ্ৰীষ্টৰ কণ্ঠত যিবোৰ আমি কেতিয়াবা আমাৰ হিন্দু দৰ্শনৰ লগত মিলা কথা, এসময়ত ভাৰতীয় অধ্যাত্মই খুব কম সময়ৰ বাবে ইউৰোপক প্ৰভাৱিত কৰিছিল। কৈছে যিদৰে ভাৰতৰ মাটিত তেনেদৰে সৰ্বত্ৰে ভাৰতৰ কৰ্মটো আমি দেখিবলৈ পাওঁ অপৰিমেয় জীৱনী শক্তিৰ এই উচ্ছ্বসিত প্ৰাচুৰ্য। ইউৰোপৰ পণ্ডিতসকলে অনুযোগেই কৰে যে ভাৰতৰ স্থাপত্য, ভাস্কৰ্য, শিল্পধেনু পৰিমিতিৰ অভাৱ, অৰ্থাৎ কোনো তাত ইকনমি নাই, কোনো মিতব্যয়িতা নাই। ইমানেই আমাৰ সম্পদ আছিল। কৈছে ঐশ্বৰ্যক ঢাকি ৰাখি দেখুওৱাৰ যেন কোনো ইচ্ছাই নাই সেইবোৰত। নাই ক'তো ছিদ্ৰ অথবা শূন্য বা ৰিক্ত স্থান। প্ৰতিটো ছিদ্ৰ মণিমুক্তাৰে পূৰ্ণ কৰি পেলাইছে ভাৰতে। অৱকাশ মাত্ৰতে ফুটাই তুলিছে অলংকাৰৰ আতিশায্য। ভাৰতৰ এই প্ৰকৃতি, এই স্বভাৱ, ইয়াৰ দোষ বা ত্ৰুটি হওক অথবা এয়া ভাৰতৰ গুণেই হওক, সেই বিচাৰ আমি ইয়াত কৰা নাই। আমি কৈছোঁ ভাৰতৰ আছিল জীৱনী শক্তিৰ প্ৰাচুৰ্য, অন্তৰত অনন্তৰ উপচি পৰা আৱেগ, আৰু তাৰেই পৰিণাম হ'ল সেই প্ৰকৃতি। তেনেহ'লে এই যে ৩০০০ বছৰৰ সৃষ্টিকৰ্মৰ কথা আমি ভাৰতৰ বিশেষকৈ শিক্ষিতসকলক বাৰে বাৰে প্ৰতিদিনে প্ৰতি ঘণ্টাই কৈ থাকিব লাগিব। তেতিয়াহে তেওঁলোকৰ হিপনটিজিম টুৱাৰ্ডছ ৱেষ্টাৰ্ণ কালচাৰ তেওঁলোকৰ কমিব। কাৰণ কিয়, যেতিয়া আমাৰ অধঃপতন হৈছিল তেতিয়া আমাৰ এই কিন্তু কল্পনাতীত সৃজন কৰ্মত কল্পনাতীত প্ৰাচুৰ্য নাছিলে। ১৬০০ শতিকাত, ১৭০০ শতিকাত আমাৰ অধঃপতনৰ যুগ। অধঃপতন আছিল বাবেহে ব্ৰিটিছসকল ইয়াত সফল হৈছিল। কিয় অধঃপতন হৈছিল, সেইটো এটা পৃথক কথা। তাৰপিছত দ্বিতীয়টো হ'ল, কৈছে যিখন মই কিতাপ ইয়াত অনুবাদ কৰিছিলোঁ সেই কিতাপখন দৰাচলতে মহাঋষিয়ে কিয় লিখিছিল কথাটো জনা দৰকাৰ। আমি যদি যিমানবোৰ কলনিয়েল নেৰেটিভ আছে সেই কিতাপখনত সন্নিৱিষ্ট আছে। কিয়? কাৰণ ব্ৰিটিছসকলে সেই সময়ত ভাৰতৰ ক্ষমতা নিজে ৰাখিবৰ বাবে বিভিন্ন ধৰণৰ প্ৰয়াস কৰিছিল, এই নেৰেটিভ সৃষ্টিৰ পৰা আৰম্ভ কৰি। এজন মানুহৰ নাম, তেওঁৰ নাম আছিলে আৰ্চাৰ। তেওঁ এখন কিতাপ লিখিছিল তেতিয়া। আজিকালি আপোনালোকে এতিয়াও ডাউনলোড কৰিব পাৰিব, কিন্তু কিতাপখনৰ আৰু প্ৰকাশ নহয় এতিয়া। ইণ্ডিয়া এণ্ড ফিউচাৰ। আৰু সেই কিতাপখনত তেওঁৰ মূল সুৰ আছিল যে ভাৰতৰ ৰামায়ণ, মহাভাৰত, ভাৰতৰ সাহিত্য, ভাৰতৰ ৰাজনীতি, ভাৰতৰ অৰ্থনীতি, সমাজনীতি, বেদ, উপনিষদ এইবোৰ কি? কৈছে ৰিপালচিভ মাছ অফ আনস্পিকেবল বাৰ্বেৰিজিম, যে জঘন্য বৰ্বৰতাৰ, অকথ্য জঘন্য বৰ্বৰতা। অৰ্থাৎ এইটো আন এটা ঔপনিৱেশিক নেৰেটিভ। আৰু তেতিয়া সাধাৰণতে আমাৰ ভাৰতৰ বিৰুদ্ধে যেতিয়া কোনোবাই কিতাপ লিখে, আমি সাধাৰণতে ভাৰতীয়সকলে তাৰ কোনো প্ৰত্যুত্তৰ নিদিওঁ। কিন্তু তেতিয়া আন এজন আয়াৰলেণ্ডৰ ব্যক্তি ভাৰতত আছিল তেতিয়া। তেওঁ কলিকতা উচ্চ ন্যায়ালয়ৰ তেওঁ জাজ আছিলে। আৰু আয়াৰলেণ্ডৰ লোকসকল কিছু পৰিমাণে ভাৰতৰ প্ৰতি সহানুভূতিশীল আছিল, কাৰণ তেওঁলোকেও তেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰি আছিল। আমাৰ চিৰপ্ৰণম্য ভগিনী নিবেদিতাও সেই আয়াৰলেণ্ডৰ পৰাই পাইছিলোঁ আমি। জন উড্ৰফ, তেওঁক বিষয়ে আপুনি আমাৰ নেটত যদি আপুনি বিচাৰে, তেওঁক এজন বিখ্যাত তন্ত্ৰসাধক হিচাপেহে তেওঁৰ নাম আছে। তেতিয়া তেওঁ এখন কিতাপ লিখিলে এই আৰ্চাৰৰ কিতাপৰ যুক্তি খণ্ডন কৰি, যে ইজ ইণ্ডিয়া চিভিলাইজড? সঁচাই ভাৰতীয়সকল সভ্য হয়নে বাৰু? ব্ৰিটিছৰ উদ্দেশ্যটো আছিল কি যে এইবোৰ জঘন্য বৰ্বৰতাৰ স্তূপ, গতিকে ভাৰতীয়সকলে যেতিয়ালৈকে নিজক সংশোধিত নকৰিব, যে তেওঁলোকৰ ধৰ্ম, তেওঁলোকৰ সভ্যতাৰ বিগত ৫০০০ বছৰ জুৰি কোনো সংশোধন প্ৰক্ৰিয়া হোৱা নাই, গতিকে তেওঁলোকে যেতিয়ালৈকে আধুনিক যুক্তিবাদী, আধুনিক বস্তুবাদী
ধৰণে যেতিয়ালৈকে নিজক পৰিৱৰ্তন নকৰিব তেওঁলোকক স্বাধীনতা দিয়াটো উচিত নহয়। ডেট ৱাজ কাৰণ প্ৰথম মহাযুদ্ধৰ পিছৰ পৰাই ভাৰতবৰ্ষক স্বাধীনতা দিবৰ বাবে ব্ৰিটিছ ৱাজ আণ্ডাৰ ট্ৰিমেণ্ডাছ প্ৰেছাৰ। দেয়াৰ ৱাজ এন ইণ্টাৰনেশ্যনেল প্ৰেছাৰ। আৰু সেই প্ৰেছাৰটোক নিগেট কৰাৰ বাবে ব্ৰিটিছে নানা ধৰণৰ ষড়যন্ত্ৰ কৰিছিল। আৰু তেতিয়া মহাৰিষিয়ে এই দুইখন কিতাপক লৈ, অৰ্থাৎ এই আৰ্চাৰে সমস্ত ভাৰতবৰ্ষৰ বিৰুদ্ধে যিমান নেৰেটিভ আছে তাতকৈ আৰু অধিক নেৰেটিভ থাকিবই নোৱাৰে। আনকি আজি যিজন অসমৰ বুদ্ধিজীৱীয়ে ছঘণ্টা আগত যিটো ফেচবুকত পোষ্ট দিছে, এইবোৰ ভাৰতবৰ্ষত 150 বছৰ আগেয়ে আলোচিত হৈ যোৱা বিষয়। অসমৰ বুদ্ধিজীৱীয়ে যেনিবা আজি 2026 চনৰ মে' মাহৰ 26 তাৰিখে দিছে। এইবোৰ সেইখন কিতাপত সকলো আছে। মই সকলো কথা একেদিনাই কোৱাটো সম্ভৱ নহয়। আৰু তাতেই প্ৰথমতে তেতিয়া মহাৰিষিয়ে এই দুয়োখন কিতাপক সন্মুখত ৰাখি তেওঁ প্ৰথমতে এই আৰ্চাৰৰ প্ৰতিটো পইণ্ট খণ্ডন কৰিছে, প্ৰতিটো পইণ্ট খণ্ডন কৰিছে। গতিকে এইটো এটা হ'ল কি কয়, যিটো ঔপনিৱেশিক যিটো এটা আখ্যান বা আমি যিটো বাগধাৰা বুলি ক'বলৈ বিচাৰোঁ। তাৰপিছত আৰু তেওঁলোকে এটা অদ্ভুত উপায় দিছে, অদ্ভুত উপায় সেই সময়ত দিছিল, এটা নেৰেটিভ। আৰু এতিয়াও আমাৰ বহু শিক্ষিত মানুহে তেনেধৰণে বিশ্বাস কৰে যে উই হেভ টু বি ৰেচনেলাইজড, উই হেভ টু বি ইউৰোপিয়ানাইজড। আৰু সেইবাবে মহাৰিষিয়ে 20 শতিকাৰ প্ৰথম দশকতে কৈছিল উই আৰ হিন্দুজ ছিকিং টু ৰি-হিন্দুৱাইজ ছ'চাইটি, নট টু ইউৰোপিয়ানাইজ ইট। কাউণ্টাৰ মুভমেণ্ট যিটো আৰম্ভ কৰিব লাগে তেওঁ অকলশৰে তেতিয়াই আৰম্ভ কৰিছিল। গতিকে পৰিত্ৰাণৰ উপায় কি? যে যেতিয়ালৈকে ভাৰতীয়সকল যুক্তিবাদী ঠাঁচত, বস্তুবাদী ধৰণে যেতিয়ালৈকে নিজক পৰিৱৰ্তিত নকৰিব তেতিয়ালৈকে তেওঁলোক খ্ৰীষ্টান হ'ব লাগিব। এই যে খ্ৰীষ্টানসকলে যে ইয়াত খ্ৰীষ্টানাইজেশ্যনৰ কাম কৰে, তেওঁলোকৰ কিবা এটাতো লজিকেল এটা মেণ্ডেট পাব লাগিব। তেওঁলোকে সেইটো মহান কাম কৰা বুলি ভাবিছে যে আমি ইয়াতে অন্ধকাৰৰ মাজত ডুব গৈ থকা এটা জাতি, যিহেতু আমি এতিয়াও ৰেচনেলাইজড হোৱা নাই, আমি এতিয়াও যিহেতু মেটেৰিয়েল ৱেষ্টাৰ্ণ চিভিলাইজেশ্যনক একচেপ্ট কৰা নাই, আৰু যিহেতু খ্ৰীষ্টানিটিয়ে পশ্চিমত মূৰ্তি পূজা নিষেধ কৰিছে, মূৰ্তি পূজা যিহেতু তেওঁলোকে তাত বিফল কৰি তুলিছে, আইডোলেট্ৰি, গতিকে অন্ততঃ টেম্পৰাৰিলি যেতিয়ালৈকে আমি ৰেচনেলাইজড হৈ নাযাওঁ তেতিয়ালৈকে আমি সাময়িকভাৱে আমাক খ্ৰীষ্টানাইজড কৰাটো তেওঁলোকৰ বাবে পবিত্ৰ কৰ্ম। আমি এই যিবোৰ আমাৰ শিক্ষিত শ্ৰেণীয়ে বুজি পোৱাটো বেছি প্ৰয়োজনীয়। আৰু গতিকে এই এটা পৰিত্ৰাণৰ উপায় তেওঁলোকে, ইট ইজ পাৰ্ট অফ আমাৰ যিটো কলনিয়েল নেৰেটিভ। আৰু এইবোৰে বিভিন্ন মাধ্যমৰ জৰিয়তে কাম কৰে। ইউ হেভ টু বি ভেৰি ভেৰি এটেণ্টিভ, তেতিয়াহে আপোনালোকে ধৰিব পাৰিব যে ৱেষ্টাৰ্ণ ষ্ট্ৰেটেজিয়ে কি ধৰণে কাম কৰি আছে ইয়াত। তাৰপিছত এটা নিউ নেৰেটিভ আৰম্ভ হৈছে, নিউ নেৰেটিভ। মই সদায় সততে কৈছোঁ, ইয়াতে আমাৰ সুনীল মহান্তি মহোদয়ো আছে, মইতো ব্যক্তিগত প্ৰয়াসত কাম কৰি থকা মানুহ। যিহেতু মোক অসমৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহত ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰে। মাজতে অসমৰে এখন বিশ্ববিদ্যালয়ত কেনেকৈ কাম কৰি আছে যিটো কলনিয়েল নেৰেটিভ, এতিয়াতো মেকল ভূত হৈ গ'ল। মেকলে যি কাম তেওঁৰ জীৱনকালত কৰিব পৰা নাছিল, মেকলে জীৱনকালত ভাৰতক ইংৰাজী ভাৱাপন্ন কৰিব পৰা নাছিল, কাৰণ তেতিয়া ৰাষ্ট্ৰপুৰুষসকল আছিল। মেকল যদি ছাকচেছফুল হৈছে, মেকল মৰি ভূত হৈ গ'ল, এতিয়া কিজানি 3-4টা জনম ল'লে। মেকলৰ কাম কৰি আছে ভাৰতৰ শিক্ষিত শ্ৰেণীটোৱে। ভাৰতৰ শিক্ষিত শ্ৰেণীটোৱে বৰ্তমান মেকলৰ কাম কৰে। আৰু কেনেকৈ কৰে আপোনালোকে শুনক। অলপ দিন আগতে, আজি 6 মাহমান আগতে অসমৰে এখন বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰা শীৰ্ষক এখন আলোচনা চক্ৰত মোকো নিমন্ত্ৰণ কৰিছিল। মোৰ আগত এজন ইছলামধৰ্মী গণিতৰ শিক্ষক, তেওঁ এটা বক্তৃতা দিছে। তেওঁ বক্তৃতাৰ হ'ল যিটো প্ৰতিপাদন কৰাৰ বিষয়বস্তুটো হ'ল কি, তেওঁ ক'বলৈ প্ৰয়াস কৰিছে যে পৃথিৱীত দেয়াৰ ইজ নাথিং লাইক নলেজ, এভৰিথিং ইজ ইণ্টাৰপ্ৰিটেশ্যন। সেয়া ফিজিক্সৰ ক্ষেত্ৰতেই হওক, কেমিষ্ট্ৰিৰ ক্ষেত্ৰতেই হওক, মেথমেটিক্সৰ ক্ষেত্ৰতেই হওক, ফিলচফিৰ ক্ষেত্ৰতেই হওক, স্পিৰিচুৱেলিটিৰ ক্ষেত্ৰতেই হওক, তেওঁ প্ৰমাণ কৰিছে যে দেয়াৰ ইজ নাথিং লাইক নলেজ ইন দিছ ৱৰ্ল্ড, এভৰিথিং ইজ ইণ্টাৰপ্ৰিটেশ্যন। তাৰপিছত যেতিয়া
শেষ হ'ল। তাৰপিছত যেতিয়া তেওঁৰ বক্তৃতা শেষ হ'ল, আলোচনা চক্ৰৰ সঞ্চালকজনে, মই যিহেতু তেতিয়া দৰ্শক, মোৰ বক্তৃতাটো পিছত আছে, মোৰ দৃষ্টি আকৰ্ষণ কৰিলে যে তেওঁৰ বক্তৃতাৰ ওপৰত মই কিবা ক'ব লাগে। মই ক'লোঁ যে চাওক, মোৰ যি ক'বলগীয়া আছে, মোৰ যেতিয়া বক্তৃতা আহিব মই তেতিয়া ক'ম। কিন্তু সদ্যহতে কেৱল মাত্ৰ মই এটাই কথা ক'লোঁ, ভাৰতবৰ্ষৰ ভাৰতীয় জ্ঞান পৰম্পৰাত কিন্তু নলেজ ইজ এ কংক্ৰিট থিং. Knowledge is not interpretation. Interpretation is commentary. Interpretation is a different thing and knowledge is a different thing. কিন্তু এই গণিতৰ শিক্ষকজনে কিয় কৈছে যে knowledge, there is nothing like knowledge, everything is interpretation. Why? এটা মই যিহেতু ভাৰতীয় জ্ঞান পৰম্পৰাৰ কোনে কি ধৰণৰ কথা কয় মই সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰোঁ। যদি পৃথিৱীত নলেজ নাই বুলি প্ৰমাণ কৰি দিব পাৰে তেওঁ, then Indian knowledge system will no longer exist. এই যে বিগত এক দশকৰ পৰা বিশ্ববিদ্যালয়সমূহত ভাৰতীয় জ্ঞান পৰম্পৰা, তেনেহ'লে ভাৰতীয় জ্ঞান পৰম্পৰা উইল নো লংগাৰ এক্সিষ্ট বিকজ এভৰিথিং ইজ ইণ্টাৰপ্ৰিটেশ্যন। গতিকে অসমৰ বিশ্ববিদ্যালয়, ভাৰতৰ বিশ্ববিদ্যালয়সমূহত ভাৰত চৰকাৰৰ পইচাৰেই এই ধৰণৰ ভাৰত বিৰোধী কাৰ্য চলি আছে। মই আজি আপোনালোকৰ আগত বেদনাৰ সৈতে কৈছোঁ, কাৰণ আমাৰ কণ্ঠ, মই কেৱল মাত্ৰ মই তেনেধৰণৰ কথা ব্যক্তিগতভাৱে অভিব্যক্ত কৰিব পাৰোঁ। তাৰপিছত এজন মোৰেই চিনাকি, মোতকৈ কনিষ্ঠ, সেইখন আলোচনা চক্ৰতেই তেওঁ বামপন্থী এজন, অৰ্থাৎ শৈক্ষিক মানে বামপন্থী। তেওঁ ভাৰতীয় জ্ঞান পৰম্পৰা বিষয়ক আলোচনা চক্ৰত তেওঁকো নিমন্ত্ৰণ কৰিছে। আৰু আজি মই যিজন বুদ্ধিজীৱীৰ কথা ক'লোঁ, তেওঁ বিশ্ববিদ্যালয়সমূহত ভাৰতীয় জ্ঞান পৰম্পৰাৰ বক্তৃতা দিবলৈ যায়, আমাৰ উপাচাৰ্যসকলে নিমন্ত্ৰণ কৰে। আৰু মই কেতিয়াবা জানি বুজি মই সেয়া শ্ৰীকৃষ্ণৰ ইচ্ছা বুলিয়েই ধৰি লৈছোঁ। আৰু যিজন ব্যক্তিৰ আগত আপোনালোকক যিটো আজি 7 ঘণ্টা আগত দিয়া ফেচবুক পোষ্টটোৰ কথা ক'লোঁ, তেওঁকো অসমৰ সন্মানীয় বিশ্ববিদ্যালয়ে ভাৰতীয় জ্ঞান পৰম্পৰাৰ আলোচনা চক্ৰত বক্তা হিচাপে নিমন্ত্ৰণ কৰে। আৰু ইজন বামপন্থী যিজন, আৰু মোৰ সেইজন অলপ দূৰ সম্পৰ্কীয় ব্যক্তি, মোতকৈ বহুত সৰু। তেওঁ বক্তৃতাত তেওঁৰ মূল কথাটো হ'ল তেওঁ বেদৰ নাচদীয় চুক্তি, তেওঁ সেইটোক ৰিডিকুল কৰিছে। কিয়? আমি যি ধৰণে কৌশলগতভাৱে আগবাঢ়িব লাগে, আমি কৌশলগতভাৱে আগবাঢ়া নাই। কিন্তু বামপন্থীসকলে মাল্টিনেশ্যনেল কোম্পানীৰ দৰে প্ৰত্যেক সপ্তাহত তেওঁলোকে কিয় চেল কমিল, কিয় বাঢ়িল, তেওঁলোকে ৰিচাৰ্চ কৰে। প্ৰত্যেক সপ্তাহে ষ্ট্ৰেটেজি পৰিৱৰ্তন কৰে। কাৰণ নাচদীয় সূত্ৰক যদি ইনভেলিডেট কৰিব পাৰে, হোল বৈদিক চিভিলাইজেশ্যন উইল বি ডেষ্ট্ৰইড। আপুনি গোটেই বেদৰ কথাক ডেষ্ট্ৰয় কৰিব নালাগে, অকল নাচদীয় সূত্ৰ। এইটো দশম মণ্ডলৰ এই কি কয়, যিটো নাচদীয় যিটো সূত্ৰ, এইটো হ'ল আপোনাৰ দশম মণ্ডলৰ এটা 129 নম্বৰ আপোনাৰ মন্ত্ৰ। তাত ৰিডিকুলিং দি ট্ৰু, তাতে ৰিডিকুল কৰিছে। মই তেওঁক মঞ্চত একো নক'লোঁ, কিন্তু পিছদিনা উঠি মই তেওঁক টেলিফোন কৰিছোঁ ব্যক্তিগতভাৱে। মই কৈছোঁ বোলে, চোৱা, তোমাক মই এটা ব্যক্তিগতভাৱে অনুৰোধ কৰোঁ, তুমি গীতাৰ ইণ্টাৰপ্ৰিট কৰা, উপনিষদৰ কৰা, ব্ৰহ্মসূত্ৰৰ কৰা, সকলো কৰা, কিন্তু প্লিজ ডোণ্ট টাচ এই কি কয় যে বেদা। আৰু তেওঁ নিজে এজন কিন্তু বুৰঞ্জীৰহে শিক্ষক। কিয়? মই কৈছোঁ বেদ কেনট বি আণ্ডাৰষ্টুড বাই ইণ্টেলেকচুৱেল মাইণ্ড। বেদ ইজ এ সাইকোলজি, বেদ ইজ এ সাইকোলজিকেল বুক, ইট হেজ টু বি আণ্ডাৰষ্টুড অন। আনকি সংস্কৃতৰ জ্ঞানো পৰ্যাপ্ত নহয়, ইউ মাষ্ট হেভ ইনটিউটিভ মাইণ্ড। মই তেওঁক কৈছোঁ যে তুমি বাকী সকলো বস্তু ইণ্টাৰপ্ৰিট কৰা, কেৱল বেদক তুমি আৰু ইমান যত্ন নকৰিবা। এই বয়সত তুমি বুৰঞ্জীৰ অধ্যাপক, তুমি অন্ততঃ বেদক তুমি ইণ্টাৰপ্ৰিট কৰিবলৈ নাযাবা। তাৰপিছত জাভেদ আখতাৰ, আপোনালোকে জাভেদ আখতাৰৰ আজি যিটো মই এতিয়া আপোনালোকক শুনাই দিব পাৰোঁ, এই কি কয় যে ৰমিলা থাপৰে যিটো এৰিয়ান ইনভেজন থিয়ৰী, আজিৰ দিনতো তেওঁলোকে ফ'ৰ্চফুলি কৈ আছে। তাৰপিছত জাভেদ আখতাৰৰ মই কেইবাটাও বক্তৃতা শুনিছোঁ। তেওঁ নিজক নাস্তিক যেন দেখায়, কিন্তু আচলতে তেওঁ ইছলামৰ যদি দুটা কথা, ছুপাৰফিচিয়েল দুটা কথা তেওঁ বিৰোধিতা কৰিছে, সেই বিৰোধিতা কৰাৰ সেই কৌশলটোৰে তেওঁ 6টা হিন্দুত্বৰ যিবোৰ মূল ধাৰণা,
সেই মূল ধাৰণাৰ ওপৰত কুঠাৰঘাত কৰে। আপুনি যদি খুব সূক্ষ্মভাৱে যদি বিশ্লেষণ কৰে আৰু আপুনি জাভেদ আখতাৰক চাব, হি ইজ নাও বিজি ইন ডেষ্ট্ৰয়িং দি আইডিয়া অফ আত্মন। যদি আত্মাৰ ধাৰণা, আত্মনৰ ধাৰণাটো যদি আপুনি বিধ্বস্ত কৰিব পাৰে, ভাৰতবৰ্ষক বিধ্বস্ত কৰি দিব পাৰিব। বিকজ আৱাৰ হোল ফিলচফি ইজ বেছড অন দি আইডিয়া অফ আত্মন। এই নাচদীয় চুক্তি যদি আমি যদি ডেষ্ট্ৰয় কৰিব পাৰোঁ, তেনেহ'লে ভাৰতবৰ্ষক ডেষ্ট্ৰয় কৰাৰ কাৰণে কোনো সংগঠনো নালাগে, তেতিয়া কোনো আণৱিক শক্তিও নালাগে। তেতিয়া গীতাও ডেষ্ট্ৰয়ড হ'ব, উপনিষদো ডেষ্ট্ৰয়ড হ'ব, our whole civilization will be destroyed. India will no longer remain as India. হয়, এখন ভাৰতবৰ্ষ, এখন ছিংগাপুৰৰ দৰে, এখন জাপানৰ দৰে এখন দেশ হৈ থাকিব, যেনেকৈ শৰীৰটোকো মই মোৰ শৰীৰটোকো জীৱন বুলি ক'ব পাৰোঁ, মনটোক লৈও জীৱন বুলি ক'ব পাৰোঁ, মই মোৰ আত্মাটোক লৈও মোৰ জীৱন বুলি ক'ব পাৰোঁ। তেনেহ'লে তাৰপিছত এই নিউ নেৰেটিভৰ ভিতৰত নলেজ ডাজ নট এক্সিষ্ট, এভৰিথিং ইজ ইণ্টাৰপ্ৰিটেশ্যন। আৰু তেনেকুৱা অধ্যাপকক আমাৰ বিশ্ববিদ্যালয়সমূহে নিমন্ত্ৰণ কৰে ভাৰতীয় জ্ঞান পৰম্পৰাৰ ওপৰত বক্তৃতা দিবলৈ। তাৰপিছত আটাইতকৈ যিটো ডাঙৰ বস্তুৱে আমাৰ শিক্ষিতসকলক আৰু কিছু পৰিমাণে আমাৰ বহু দেশপ্ৰেমিক, বহু সাধু ব্যক্তিকো বিপথে পৰিচালিত কৰিছে। আমি কিয় হোৱাই উই আৰ ষ্টিল হিপনটাইজ বাই দি গ্লেমাৰ অফ ইণ্ডিয়ান কালচাৰ। মই কৈছোঁ, যেতিয়া আমি পাশ্চাত্যৰ সভ্যতাৰ সৈতে আমাৰ যেতিয়া পৰিচয় হৈছিল, তেতিয়া আমাৰ অধঃপতনৰ যুগ সেয়া। আমাৰ মাজত তেতিয়া সৃষ্টিশীলতা নাছিল। এই যে আনইমাজিনেবলি প্ৰলিফিক ক্ৰিয়েটিভনেছৰ কথা কৈছোঁ, ৩,০০০ বছৰৰ নিৰৱচ্ছিন্ন সৃষ্টিকৰ্মৰ পিছত স্বাভাৱিকতে অৱসাদ আহিছিল। আৰু কাৰণ আছে বেলেগ, মই সেইবোৰ আজি ব্যাখ্যা কৰিবলৈ নাযাওঁ। আৰু সেইখিনি সময়তেই ব্ৰিটিছসকলে আহি আমাৰ ওপৰত কৰ্তৃত্ব স্থাপন কৰিছিল। আৰু অতি শিক্ষিতসকল স্বাভাৱিকভাৱে এটা হ'ল, আমি ব্ৰিটিছৰ হাতত ডিপ্ল'মেটিকেলি আমি পৰাজিত হ'লোঁ। এতিয়া পৰাজিত জাতিৰ যিটো মনস্তত্ব, আৰু লগতে তেওঁলোকে দেখিলে কেৱল পশ্চিমৰ ফালেহে সকলো সক্ৰিয়তা, সকলো সৃষ্টি, আৰু ভাৰতৰ ফালে কি আছে, এটা তামসিক কেৱল মাত্ৰ প্ৰতিক্ৰিয়া, কেৱল তামসিক প্ৰতিক্ৰিয়া। আৰু সেইবাবে আমি আজিও যেতিয়া যদি কোনোবা এজন ভাৰতীয় ব্যক্তিয়ে ভাৰতীয় দৰ্শনৰ কথা কয়, ভাৰতীয় অধ্যাত্মৰ কথা কয়, গীতাৰ কথা কয়, আমি মনোযোগ সহকাৰে শুনিম। কিন্তু যদি জীৱনৰ ওপৰত কথা কয়, যদি ৰাজনীতিৰ ওপৰত কথা কয়, সমাজ নীতিৰ ওপৰত কথা কয়, অৰ্থনীতিৰ ওপৰত যদি কথা কয়, আমি অলপ সংশয়ী হৈ যাম। তেওঁতো দৰ্শনৰ কথা কোৱা মানুহ, তেওঁতো অধ্যাত্মৰ কথা কোৱা মানুহ, তেওঁ ইয়াতে ৰাজনীতি অৰ্থনীতিৰ কথা কেনেকৈ জানিব? তেওঁ এইটো কিহৰ বাবে হ'ল? কিহৰ বাবে হ'ল? আমি এজন ব্যক্তি, আধ্যাত্মিক ব্যক্তি বুলি ক'লেই আমি উচপ খাই উঠোঁ। যদি আজি আপোনাৰ যদি 15 বছৰীয়া ল'ৰাজনে যদি গৈ আপোনাক কয় যে দেউতা, মই কালিৰ পৰা মই কমপ্লিটলি আই উইল বি এ স্পিৰিচুৱেল পাৰ্চন, আমি ভয় খাই যাম। কিয় ভয় খাই যাম? কাৰণ আমাক 200 বছৰত মেক্স মুলাৰ বা ব্ৰিটিছসকলে এটা ধাৰণা আমাৰ মাজত সোমাই দিছে যে স্পিৰিচুৱেলিটি মিনছ এবাণ্ডনিং লাইফ। আমি জীৱনক পৰিত্যাগ কৰিব লাগিব। ৰাজনীতিৰ লগত সম্বন্ধ নাই, অৰ্থনীতিৰ লগত সম্বন্ধ নাই, সমাজ নীতিৰ লগত সম্বন্ধ নাই, ব্যৱসায়ৰ লগত সম্বন্ধ নাই। এই ধাৰণা আমাৰ মাজত আছে। সেয়া যিসকলে ষড়যন্ত্ৰ কৰিছে, বৰং তেওঁলোকৰ মনত নাই, দে হেভ অনলি প্লেণ্টেড। কিন্তু আমি যিসকল ভিক্টিম, আমাৰ মনত কিন্তু এই ধাৰণা আছে। ভাৰতবৰ্ষত আটাইতকৈ আধ্যাত্মিক ব্যক্তিৰ যদি আটাইতকৈ শক্তিশালী উদাহৰণ হ'ল শ্ৰীকৃষ্ণ। একেজন শ্ৰীকৃষ্ণই বৃন্দাবনৰো শ্ৰীকৃষ্ণ, দ্বাৰকাৰ ৰজাও শ্ৰীকৃষ্ণ, আৰু কুৰুক্ষেত্ৰৰ মহাসংগ্ৰামৰো যিজন নেতা সেইজনো কৃষ্ণ। কিন্তু আমাৰ মনত এই কিয় হ'ল? বিকজ অফ কলনিয়েল নেৰেটিভ। এইটো নেৰেটিভটো আমাৰ মূৰৰ ভিতৰত আজিও কাম কৰে। কাৰণ আমি অধ্যাত্ম বুলি ক'লে কি বুজোঁ? ব্ৰহ্ম সত্য জগত মিথ্যা। এজ ইফ ভাৰতৰ কেৱল মাত্ৰ এইটোৱে আধ্যাত্মিক দৰ্শন, ব্ৰহ্ম সত্য জগত মিথ্যা। শ্ৰী অৰবিন্দ হেজ ডিনাউন্সড শংকৰাচাৰ্যৰ এই মহাবাক্য শ্ৰী অৰবিন্দই খণ্ডন কৰি গৈছে। কৈছে দিছ ইজ not the 100% India spirituality. লগত এইটোও কৈছে যে শংকৰাচাৰ্যই কিয় ক'ব লগা হৈছিল, তাৰ এটা ঐতিহাসিক কাৰণ আছে।
কিন্তু মই সেই বিষয়ে ব্যাখ্যা কৰিবলৈ নাযাওঁ। বিষ্ণু পুৰাণ হেজ ক্ৰিটিচাইজ শংকৰাচাৰ্য, ইনডাইৰেক্টলি ক্ৰিটিচাইজ কৰিছে। হোৱাই? ভাৰতবৰ্ষত জগতক মিথ্যা বুলি একমাত্ৰ মায়াবাদে কৈছে, কিন্তু ব্ৰিটিছসকলে আমাক আহি বুজাই দিছে, আমাৰ শিক্ষিতসকলক, আনকি সাধুসকলকো বুজাই দিছে যে দিছ ইজ ইয়'ৰ অনলি স্পিৰিচুৱেল ফিলচফি, দিছ ইজ ইয়'ৰ অনলি স্পিৰিচুৱেল ফিলচফি। তেনেহ'লে কৃষ্ণই, আনকি অৰ্জুনে ভীষ্মক মাৰিব নোখোজোতে কৃষ্ণই প্ৰতিজ্ঞা ভংগ কৰি অস্ত্ৰ ল'বলৈ গৈছে। কৃষ্ণতকৈতো কোনো আধ্যাত্মিক ব্যক্তি বেছি নাই। তেনেহ'লে এই যিটো ধাৰণাই আমাৰ মনত ক্ৰিয়া কৰে যে ব্ৰহ্মসত্য জগত মিথ্যা, সেইবাবে শ্ৰী অৰবিন্দই তেওঁৰ যোগৰ যিটো মেইন টেগলাইন দিছে, অল লাইফ ইজ যোগা, অল লাইফ ইজ যোগা। মই যদি ৰাজনীতি কৰোঁতেও মই আই উইল ৰিমেইন এ যোগী, আই উইল ৰিমেইন এ স্পিৰিচুৱেলিষ্ট। কোনোবাই যদি এৰোপ্লেন চলাইছে তেওঁ আধ্যাত্মিক হৈ চলাব, কোনোবাই যদি মাল্টিনেশ্যনেল কোম্পানীৰ CMD হৈছে তেতিয়াও তেওঁ যোগী হৈ পেলাই চলাব। আৰু তাৰ উদাহৰণ ক'ত আছে? আপুনি ৰামকৃষ্ণ মিছনত। দে ৱেৰ অল মংছ, কিন্তু আপুনি মই যি কাম কৰোঁ সেই মংসকলে একেই কাম কৰে। তেওঁলোকে একাউণ্টছ কিপিঙো কৰে। তেওঁলোকে তাতে ৰামকৃষ্ণ মিছনত যিসকলে কাম কৰে, কাৰণ কিয়? কাৰণ বিবেকানন্দই প্ৰথম আহি এই যিটো ব্ৰহ্মসত্য জগত মিথ্যা, এই যিটো দ্বাৰা ভাৰতীয়সকল আক্ৰান্ত হৈ আছিল, তাৰ দিশটো পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিছিল। কি বুলি? যে বনের বেদান্তকে ঘৰে আনতে হবে, বনৰ বেদান্তক ঘৰলৈ উভতাই আনিব লাগিব। কিন্তু শংকৰাচাৰ্যই কোৱাৰ 3000 বছৰ আগত উপনিষদে কি কৈছে? সৰ্বং খলবিদং ব্ৰহ্মণ। চান্দোগ্য উপনিষদে কৈছে সৰ্বং খলবিদং ব্ৰহ্ম, কাকো মায়া বুলি কোৱা নাই। কিন্তু নিশ্চিতভাৱে ভাৰতৰ, সেইকাৰণে যেতিয়া আমি ইণ্ডিয়ান স্পিৰিচুৱেলিটি বুলি শব্দটো ক'ম, ইট ইজ এ ৰং কনচেপ্ট। উই হেভ টু স্পীক ইণ্ডিয়ান স্পিৰিচুৱেলিটিছ, আমি বহু বচনত ক'ব লাগিব। কাৰণ ভাৰতবৰ্ষই মানুহক আধ্যাত্মিক স্বাধীনতা দিছিল, পৰিপূৰ্ণ স্বাধীনতা দিছে। আনকি গীতাত আপোনাৰ 18টা অধ্যায়ত 7 শ্লোক শ্ৰীকৃষ্ণই অৰ্জুনক কোৱাৰ পিছত আমি কি কৰিলোহেঁতেন কওক? কাৰোবাক যদি আমি 7 শ্লোক যদি 7টা যদি পইণ্টৰ শিক্ষা দিলোহেঁতেন এজন ছাত্ৰক, আমি ছাত্ৰজনক কি বুলি ক'লোহেঁতেন? যে তুমি অন্ততঃ মোৰ 5টা উপদেশ মানিব লাগিব। কিন্তু কৃষ্ণই কি কৈছিল জানে? 18 নম্বৰ অধ্যায়ৰ 63 নম্বৰ শ্লোক কৈছে, বোপাই তুমি কেৱল মোৰ কথাখিনি বিবেচনা কৰা, ধ্যানপূৰ্বক বিবেচনা কৰা, আৰু তাৰপিছত কি কৰিবা? যথেচ্ছসি তথা কুৰু, তোমাৰ যি ইচ্ছা তুমি তাকে কৰা। মই কোনো এইবিলাক মোৰ আপোনাৰ কল্পসৃষ্টি নহয়। 18 নম্বৰ অধ্যায়ৰ 63 নম্বৰ শ্লোক আপুনি চাই ল'ব, যথেচ্ছসি তথা কুৰু। এই যে ভাৰতত সেইবাবে ইমান যে বৈচিত্ৰ্য, কাৰণ ভাৰতবৰ্ষই মানুহক এই চিন্তাৰ স্বাধীনতা প্ৰদান কৰিছিল। আমি বামপন্থীসকলক এই কথা বুজাব পাৰিব লাগিব যে স্বাধীনতা তেওঁলোকৰ সৃষ্টি নহয়। তেনেহ'লে আপোনাৰ যদি জগতক মায়া বুলিয়েই যদি কোৱা হ'লহেঁতেন ভাৰতবৰ্ষই, তেনেহ'লে অৱতাৰসকল কিয় পৃথিৱীলৈ আহে? যদি আমি জগতক মায়া বুলিয়েই যদি ভাৰতবৰ্ষই কৈছে, তেতিয়াহ'লে গীতাৰতো কোনো সাৰ্থকতাই নাই। ভগৱান তেনেহ'লে মায়াৰ পৃথিৱীত অৱতাৰ ৰূপে গ্ৰহণ কৰিছে কিয় তেতিয়াহ'লে? আনকি বেলেগ বাদ দিয়ক, গীতাৰ 5 নম্বৰ অধ্যায়ৰ 19 নম্বৰ শ্লোকত কৈছে, ইহেব, অৰ্থাৎ ইন দিছ ভেৰি মুণ্ডেন এক্সিষ্টেঞ্চ, আমি যি কৰিব লগা আছে কৰিব লাগিব বুলি কৈছে। নট ইন আদাৰ লোক, ইহেব। আপুনি আজি শ্লোক চাই ল'ব, 5 নম্বৰ অধ্যায়ৰ 19 নম্বৰ শ্লোক। যদি মায়া হ'লহেঁতেন, আমি যদি মায়া হ'লোহেঁতেন, গীতাত শ্ৰীকৃষ্ণই কৈছে, ক'ত কৈছে? 15 নম্বৰ অধ্যায়ৰ 7 নম্বৰ শ্লোকত কৈছে, আমি কোন? আমি শ্ৰীকৃষ্ণৰ অংশ সনাতন বুলি কৈছে, শাশ্বত অংশ বুলি কৈছে। অজস্ৰ উদাহৰণ আছে। আৰু তাৰ পৰৱৰ্তী সময়ত যিটো ধৰ্ম আন্দোলনে ভাৰতবৰ্ষক, এই যে ইছলামিক 12 শতিকাত ইছলামে ভাৰতবৰ্ষক দখল কৰাৰ পিছত ভাৰতবৰ্ষক কোনে ৰক্ষা কৰিছিল? কোনো সামৰিক শক্তিয়ে ৰক্ষা কৰা নাই। এই যে আমাৰ অধঃপতনৰ সময়তো যে আমি বাচি থাকিলোঁ, কোনে আমাক ৰক্ষা কৰিছিলে? 100% ক্ৰেডিট গ্ৰ'জ টু ইণ্ডিয়াছ বৈষ্ণৱাইট মুভমেণ্ট। ভাৰতৰ এই 1 সহস্ৰাব্দ ব্যাপ্ত বৈষ্ণৱ ধৰ্ম আন্দোলন আৰু তাৰ পৰৱৰ্তী সময়ৰ নৱবৈষ্ণৱ ধৰ্ম আন্দোলন, এই দুটা আন্দোলনৰ ধাৰা আছিল। মই সেই বিষয়ে ব্যাখ্যা কৰিবলৈ নাযাওঁ। এটা বৈষ্ণৱ ধৰ্ম আন্দোলন, এটা নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলন। দুটাৰে
তাৰ মাজত কিছু কিছু পাৰ্থক্য আছে, সমগ্ৰ ভাৰতবৰ্ষতে হৈছিল। এই যদি বৈষ্ণৱ ধৰ্ম আন্দোলন যদি এই বিদেশী আক্ৰান্তসকলে ইয়াত শাসন কৰি থকাৰ সময়ত যদি এই ধৰ্ম আন্দোলনে দেখা নিদিলেহেঁতেন, ভাৰত তেতিয়াই বিধ্বস্ত হৈ সমগ্ৰ ভাৰতবৰ্ষ একেবাৰে ইছলামাইজড হৈ গ'লহেঁতেন, আৰু 200 বছৰৰ ইংৰাজ শাসনৰ কালত আমি সকলোবিলাক খ্ৰীষ্টানাইজড হৈ গ'লোহেঁতেন। আৰু আপোনালোকে লক্ষ্য কৰিব, আমাৰ এই নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলন সমগ্ৰ ভাৰতবৰ্ষত ইনক্লুডিং আছাম সেই 1600-1700 শতিকাত প্ৰায় আমাৰ যিসকল মহাপুৰুষ শেষ হৈছে। অসমত একেবাৰে ভট্টদেৱ 1700 শতিকাত, 1600 কিমান খ্ৰীষ্টাব্দত তেওঁৰ কি কয় যে মহাপ্ৰয়াণ হৈছে। প্ৰায় সমসাময়িকভাৱে সমগ্ৰ ভাৰতবৰ্ষতে, কাৰণ তেতিয়া এটা নবীন পৃথিৱীয়ে জন্ম লাভ কৰিছে, কাৰণ উদ্যোগ বিপ্লৱৰ পিছত এখন নবীন পৃথিৱী, সাম্ৰাজ্যবাদী শক্তিসমূহে পৃথিৱীৰ বিভিন্ন স্থানত কলনী স্থাপন কৰিছে, এখন নবীন পৃথিৱী, বিজ্ঞানৰ যন্ত্ৰ বিজ্ঞানৰ আৱিষ্কাৰ হৈছে, মানুহৰ মাজত নতুন চিন্তা চেতনাৰ, আগৰ তথাকথিত ৰাজতন্ত্ৰ পৰিহাৰ কৰি মানুহে গণতান্ত্ৰিক শাসন ব্যৱস্থালৈ উভতি যাবলৈ গৈছে, আকৌ তাৰ সমান্তৰালভাৱে ঔপনিৱেশিক শাসনৰ পৰা মুক্তি বিচাৰি, পৰিত্ৰাণ বিচাৰি পৃথিৱীৰ সৰ্বত্ৰ জাতীয়তাবাদে আপোনাৰ গা কৰি উঠিছে। গতিকে 1600 শতিকা পৃথিৱীৰ ইতিহাসৰ এটা সন্ধিক্ষণৰ সময়। তেনেহ'লে মই এই আপোনালোকক এই সাধাৰণভাৱে যিবোৰ নেৰেটিভ, বুনিয়াদী নেৰেটিভ, কেৱল ইমানখিনিয়ে নহয়, এনেধৰণৰ অজস্ৰ নেৰেটিভ, কলনিয়েল নেৰেটিভ আছে। আমি নেৰেটিভবিলাকৰ বিষয়ে আমাৰ এটা সম্যক ধাৰণা থাকিব লাগিব। অন্ততঃ আজি যেতিয়া কাৰণ বৈষ্ণৱসকলে কিয় ৰক্ষা কৰিলে? বৈষ্ণৱসকলে জগতক মায়া বুলি কোৱা নাই। বৈষ্ণৱসকলে কি কৈছে জগত ভগৱানৰ লীলা। শংকৰাচাৰ্য অকলশৰীয়া, শংকৰাচাৰ্যৰ বাহিৰে ভাৰতবৰ্ষত, অৰ্থাৎ মায়াবাদৰ বাহিৰে ভাৰতবৰ্ষত কোনেও জগতক মায়া বুলি কোৱা নাই। আপুনি বৈদিক যুগলৈ যাওক উভতি, ব্যাসদেৱে আহি মহাভাৰতৰ হি ৱাজ এ কেৰেক্টাৰ, যে সমাজৰ যিসকল উচ্চ শ্ৰেণীৰ ব্যক্তি তেওঁলোক জংঘললৈ গুচি গ'ল, আৰু সেইবাবে বিবেকানন্দই আহি ক'লে বনের বেদান্তকে ঘৰে আনতে হবে। তাৰ আগতেই বৈষ্ণৱ ধৰ্ম আন্দোলনে দৃঢ়তাৰ সৈতে কৈছে নো, জগত ইজ দি প্লে অফ ডিভাইন। তাৰো আগতে বেদান্তই কৈছে জগত ইজ দি মেনিফেষ্টেশ্যন অফ ডিভাইন, জগত ভগৱানৰ অভিব্যক্তি। আৰু সেইবাবে গীতাই কি কৈছে? গীতাই 7 নম্বৰ অধ্যায়ৰ 19 নম্বৰ শ্লোকত কৈছে বাসুদেৱম সৰ্বম ইতি, সমগ্ৰ জগত মানে বাসুদেৱ। যিটো উপনিষদৰ সুৰত, কাৰণ গীতা মানে উপনিষদৰ সাৰ, কৈছে সৰ্বং খলবিদং ব্ৰহ্মণৰেই আন এটা ৰূপ। গীতাই 7 নম্বৰ অধ্যায়ৰ 19 নম্বৰ শ্লোকত কৈছে বাসুদেৱম সৰ্বম ইতি। অন্ততঃ আজিৰ পৰা আমি এই কলনিয়েল যিটো মাইণ্ডছেট, আমাক যদি কোনোবাই কয় যে তোমালোকৰ, সেইবাবে আমি কি কৰোঁ, আমাৰ দৰ্শনৰ কথা পাতিব লাগিলে, আমাৰ কাব্য সাহিত্য শিল্প, আমাৰ আধ্যাত্মৰ কথা পাতিব লাগিলে আমি ভাৰতীয়সকলক গুৰুত্ব প্ৰদান কৰোঁ। কিন্তু জীৱনৰ কথা পাতিব লাগিলে আমি কেম্ব্ৰিজৰ ফালে দৃষ্টিপাত কৰিম, আমি হাৰ্ভাৰ্ডৰ ফালে দৃষ্টিপাত কৰিম, কাৰণ আমাক 200 বছৰ শিকোৱা হৈছে তহঁতেতো জগতক মায়া বুলি ভাব, তহঁতে জগতক মায়া বুলি ভাব। কিন্তু শংকৰাচাৰ্যই মায়া বুলি কোৱাৰ দিয়াৰ ৱাজ এন ইমিডিয়েট নেচেচিটি। মই অলপ এটা ধাৰণা দিছোঁ। আচলতে বুদ্ধদেৱে আহি নিহিলিজিমৰ কথা ক'লে, বুদ্ধদেৱে আনকি ব্ৰহ্মকো অস্বীকাৰ কৰি গ'ল, আৰু সেইবাবে ইট ৱাজ ইনকামবেণ্ট অপন শংকৰাচাৰ্য টু ৰিহেবিলিটেট ব্ৰহ্মণ, যে ব্ৰহ্মণক পুনৰ প্ৰতিষ্ঠা কৰাটো তেওঁৰ বাবে সেই সময়ত ইণ্টেলেকচুৱেলি প্ৰয়োজনীয়তাই দেখা দিছিল। কাৰণ বুদ্ধ ইভেন ৰিজেক্টেড আপোনাৰ ব্ৰহ্মণ, তেওঁ নিহিলিজিমৰ কথা ক'লে, আৰু সেইবাবে শংকৰাচাৰ্যই নিহিলিজিমৰ প্ৰতিক্ৰিয়া হিচাপে ক'লে যে চব কথা বাদ দিয়া, যে ব্ৰহ্ম সত্য জগত মিথ্যা। যেনেকৈ আমি যদি অসমক ভাল বুলি ক'ব লাগে, পৃথিৱীৰ আন সকলোকে বেয়া বুলি ক'ব লাগিব। তাৰ এটা ইণ্টাৰপ্ৰিটেশ্যন হ'ল এইটো, আৰু দ্বিতীয় ইণ্টাৰপ্ৰিটেশ্যনটো কৈছে এইটো এটা ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিশিষ্ট পদ্ধতি, যে ভাৰতবৰ্ষই যেতিয়া যিটোক বিচাৰে সকলোকে বাদ দি কেৱল সেইটোৰ ওপৰত কনচেনট্ৰেট কৰে। যেতিয়া ভাৰতে বস্তুক বিচাৰিছে, আনকি পাশ্চাত্যতকৈও ইয়াত সাংঘাতিক বস্তুবাদী দৰ্শন সৃষ্টি হৈছে। কোনটো দৰ্শনৰ কথা কৈছোঁ? চাৰ্বাক দৰ্শনৰ কথা কৈছোঁ। চাৰ্বাক দৰ্শনে কি কৈছে? এইবোৰ পুনৰ্জন্ম মিছা, দিছ ইজ দি ওৱান লাইফ, এনজয় ইট, ঋণং কৃত্যা ঘৃতং প্ৰিভেদ। আকৌ যেতিয়া ভাৰতবৰ্ষই ব্ৰহ্মণক
ব্ৰহ্মণক অন্বেষণ কৰিবলৈ গৈছে, প্ৰয়োজনত গোটেই জগতকে বাদ দিছে। এইটো এটা ভাৰতৰ বিশিষ্ট জ্ঞান অন্বেষণৰ প্ৰক্ৰিয়া। যেতিয়া যিটোক বিচাৰিছে সেইটোক একেবাৰে মনোযোগিতাৰ সৈতে কেৱল সেইটোকেই বিচাৰিছে। আৰু এটা ঐতিহাসিক কাৰণ হ'ল বুদ্ধই ব্ৰহ্মণকো অস্বীকাৰ কৰি গৈছিল। চ' ইট ৱাজ ইনকামবেণ্ট অপন শংকৰাচাৰ্য টু ৰিহেবিলিটেট ব্ৰহ্মণ। আৰু সেইবাবে তেওঁ ইমান কঠোৰভাৱে একপক্ষীয়ভাৱে কথা ক'ব লগা হৈছিল। কিন্তু তাৰ পিছতেই যিটো বৈষ্ণৱ ধৰ্ম আন্দোলনে ক'লে নহয় জগত ভগৱানৰ লীলা। আকৌ যিটো বেদান্তিক ট্ৰুথ, সেই বেদান্তিক ট্ৰুথলৈ ভাৰতবৰ্ষ পুনৰ ঘূৰি আহিল। এটা সময়ত আমি ঐতিহাসিক কাৰণত সাময়িক উদ্দেশ্যত কিছু আমি ব্যৱস্থা গ্ৰহণ কৰোঁ, কিন্তু ব্ৰিটিছে বুজাই দিলে নহয় এইটোৱেই তহঁতৰ একমাত্ৰ দৰ্শন। গতিকে তহঁতৰ দৰ্শনৰ কথা যেতিয়া পাতিবি তহঁতৰ ভাৰতীয় কথা বাৰ্তাক চিন্তা কৰিবি, কিন্তু যেতিয়া তহঁতে শিল্প চৰ্চা, উদ্যোগ, ৰাজনীতি, সমাজনীতি, ব্যৱসায় এইবোৰৰ কথা আলোচনা কৰিবি তহঁতে আমাৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ আহিবি। কাৰণ আমি জগতক মায়া বুলি কোৱা নাই। তেনেহ'লে এতিয়া তাৰপিছত যিটো দ্বিতীয় যে মই এটা সাধাৰণভাৱে ধাৰণা দিছোঁ, এছাৰশ্যন অফ আছাম ইন হিন্দু চিভিলাইজেশ্যন। মই এই এছাৰশ্যন অফ হিন্দু চিভিলাইজেশ্যন এই যিটো কথা যিটো আমি সাধাৰণতে যিটো আমাক কোৱা হয় যে এছাৰশ্যন মানে কি? দৃঢ়তাৰ সৈতে অসমে ক'ব লাগে, কি ক'ব লাগে? যে উই হেভ এ প্লেচ ইন হিন্দু চিভিলাইজেশ্যন। কিন্তু মই তেনেধৰণে নকওঁ। উই নিড নট টু এছাৰ্ট আৱাৰ প্লেচ ইন হিন্দু চিভিলাইজেশ্যন। উই আৰ co-founder, উই আৰ co-creator অফ দিছ হিন্দু চিভিলাইজেশ্যন। অসম হিন্দু সভ্যতাৰ এজন সহস্ৰষ্টা। আছাম ইজ এ co-founder। আমি এই সভ্যতাক গঢ়ি তুলিছোঁ, আমি এই সভ্যতাক উদযাপন কৰিব বিচাৰোঁ। উই ডু নট ৱান্ট টু এছাৰ্ট কোনে কৰে? যদি ইফ আই হেভ টু বৰো ছামথিং, উই আৰ নট এ বৰোৱাৰ অফ হিন্দু চিভিলাইজেশ্যন, উই আৰ দি ক্ৰিয়েটৰ অফ হিন্দু চিভিলাইজেশ্যন। এণ্ড হোৱাট ইজ দি প্ৰুফ? প্ৰমাণ কি তাৰ? যদিও এইটো এটা গৱেষণাৰ বিষয়বস্তু, আপোনালোকে মই আপোনালোকক এতিয়াও ক'ব পাৰোঁ, প্ৰায় 3 ঘণ্টা নানান ধৰণৰ কথা ক'ব পাৰোঁ, কিন্তু মই সেইসমূহ ক'বলৈ নাযাওঁ। কেৱল বুনিয়াদী কথা কেইটামান মাত্ৰ ক'ম। আমি ভাৰতবৰ্ষৰ ইতিহাসক মোটামুটি 5টা যুগত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হ'ল বৈদিক যুগ, তাৰপিছত মহাকাব্যৰ যুগ, তাৰপিছত সংস্কৃত সাহিত্যৰ বিখ্যাত সহস্ৰাব্দব্যাপ্ত ধ্ৰুপদী যুগ, তাৰপিছত বৈষ্ণৱ ধৰ্ম আন্দোলনৰ যুগ, আৰু তাৰপিছত নৱবৈষ্ণৱ ধৰ্মৰ যুগ বা উত্তৰকালৰ বৈষ্ণৱ সাধনা। এই 5টা যুগতেই মই প্ৰত্যাহ্বানৰ সৈতে কৈছোঁ, এলং উইথ ৰেষ্ট অফ ইণ্ডিয়া, আছাম ৱাজ ক্ৰিয়েটিং হিন্দু চিভিলাইজেশ্যন। উই নিড নট টু এছাৰ্ট। প্ৰত্যেকটো যুগতেই, বৈদিক যুগতো সমান্তৰালভাৱে পেৰেলেলি আমি ইয়াত হিন্দু সভ্যতাক গঢ়ি তুলিছিলোঁ। আমি মহাকাব্যৰ সময়তো আমি হিন্দু সভ্যতাত উই ৱেৰ কণ্ট্ৰিবিউটিং, বিকজ উই ৱেৰ co-founder, উই ৱেৰ co-creator। কাৰণ এছাৰ্ট কৰিবলৈ গ'লে কথাটো এনেকুৱা লাগিব এজ ইফ উই হেভ বৰোড ছামথিং ফ্ৰম দি ৰেষ্ট অফ ইণ্ডিয়া। গতিকে এই 5টা যুগতেই অসমে হিন্দু সভ্যতা সৃষ্টি কৰিছে। তাৰ যদি বিশদ বৰ্ণনা লাগে মই আপোনালোকক এতিয়াই গাই দিব পাৰিম। তাৰ উদাহৰণ আপুনি ৰামায়ণত পাব, মহাভাৰতত পাব, যোগিনী তন্ত্ৰত পাব, কালিকা পুৰাণত পাব। অসমৰ যিবোৰ মঠ মন্দিৰ আছে, কামাখ্যাটো জীৱন্ত সাক্ষী, বশিষ্ঠাশ্ৰম জীৱন্ত সাক্ষী। মই 1000টা উদাহৰণ দিব পাৰোঁ। বশিষ্ঠাশ্ৰমে সেই বৈদিক ভাৰতবৰ্ষৰ লগত আমি একে সময়তে উই ৱেৰ ক্ৰিয়েটিং হিন্দু চিভিলাইজেশ্যন। মহাকাব্য ৰামায়ণ মহাভাৰতৰ পাতত প্ৰাগজ্যোতিষ কামৰূপ জিলিকি আছে। এইবোৰ গৱেষণাৰ বিষয়বস্তু ইতিমধ্যে আপোনালোকে ইতিহাস সংকলন সমিতিয়েও বিভিন্ন স্মৃতিগ্ৰন্থ কিতাপ প্ৰকাশ কৰিছে। আমি সেইবোৰ বক্তৃতাতকৈ সময় নষ্ট কৰি লাভ নাই। মূল যিটো কথা উই আৰ co-creator অফ হিন্দু চিভিলাইজেশ্যন। তাৰ অজস্ৰ আছে। আনকি আমি যেতিয়া অসমত যেতিয়া শ্ৰাদ্ধ কৰোঁ,
আমি যেতিয়া শ্ৰাদ্ধ কৰোঁ, যিসকলে বাৰু শ্ৰাদ্ধ নাপাতে তেওঁলোকে নাজানিব, যেতিয়া আমি যেতিয়া পিণ্ডটো সৃষ্টি কৰোঁ, আপোনালোকে ব্ৰাহ্মণৰ মন্ত্ৰলৈ লক্ষ্য কৰিব। আমি পিণ্ডটো যেতিয়া কৰোঁ, পিণ্ডটো এটা আয়তক্ষেত্ৰ, এটা কাল্পনিক আয়তক্ষেত্ৰত পিণ্ডটো এনেকৈ আপোনাৰ বাকী থ'ব লাগে। থোৱাৰ আগত ব্ৰাহ্মণে এটা মন্ত্ৰোচ্চাৰণ কৰে। বুঢ়া আঙুলিটোৰে পিণ্ডটোৰ বাহিৰত ক'ব লাগে, কিঞ্চিত পিণ্ড ভাৰত খণ্ডে, কিঞ্চিত পিণ্ড ভাৰত খণ্ডে। অৰ্থাৎ মোৰ পিতৃক মই পিণ্ড দিয়াৰ আগত, সেই আয়তক্ষেত্ৰটো নিৰ্দিষ্ট স্থানটোত দিয়াৰ আগত কিঞ্চিত পিণ্ড ভাৰত খণ্ডে। আমি কোনেও যেতিয়া আমাৰ ঘৰত পূজা পালন কৰোঁ, আমি পুৰোহিতে যিটো সংকল্প লয়, সেই সংকল্পটোৰ প্ৰতি কোনোদিন আমি মনোযোগ নিদিওঁ। সেই সংকল্পটোত ভাৰত নাম উচ্চাৰণ কৰিব লাগিব। আমাৰ ঋষিসকলৰ হোৱাট এ ক্লেভাৰ টেকন'লজি। তেওঁলোকে ইণ্টেলেকচুৱেলি কৰা নাই, তেওঁলোকে আপাত দৃষ্টিত তেওঁলোকে ৰাজনৈতিক ঐক্যৰ ওপৰত প্ৰথমতে গুৰুত্ব দিয়া নাই। প্ৰথমতে তেওঁলোকে ভিত্তি তৈয়াৰ কৰিছে সাংস্কৃতিক ঐক্য আৰু আধ্যাত্মিক ঐক্য। কামাখ্যা ইজ ওৱান অফ দি 51 পীঠছ। অজস্ৰ উদাহৰণ, এইবোৰ গৱেষণাৰ বিষয়বস্তু। কিন্তু আৰু তাৰ পিছত যিটো একেবাৰে চিল বুলি কওঁ, চিল এণ্ড ছিগনেচাৰ, চিল এণ্ড ছিগনেচাৰ। কাৰণ চিল এণ্ড ছিগনেচাৰ বুলি যদি ক'বলৈ যাওঁ, মই অসমৰ দুজনৰ বা দুটা ধাৰাৰ কথা ক'বলৈ যাম কেৱল মাত্ৰ। 1500 শতিকাত, 1400 শতিকাৰ পৰা 1600 শতিকামানত অসমত বৈষ্ণৱ ধৰ্ম আন্দোলনৰ শেষ যুগ আৰু নৱবৈষ্ণৱ আন্দোলনৰ আৰম্ভণি যুগ। বহুদিন আগতে যেতিয়া এই কথা বাৰ্তাবোৰক লৈ যেতিয়া আমাৰ এই পূজনীয় সুদৰ্শনজী অসমৰ ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ আছিল, আমি যেতিয়া কিশোৰ অৱস্থাত যেতিয়া অসমত আলফাৰ যেতিয়া একেবাৰে উপদ্ৰৱ হৈছিল, অসম ভাৰতৰ অংগ নহয়, ঠিক সেইখিনি সময়ত কিছুমান কাম সেই সময়ত আমি কৰিছিলোঁ। মই বহু সময়ত মই আমাৰ ভাতৃপ্ৰতি মানে কিশোৰ শিৱমকো কৈছোঁ, তেতিয়া দয়াল দাই এটা খুব ভাল কাম কৰি থৈ গৈছিলে। দয়াল দাই আৰু যিটো কাম কৰি গৈছিল, মই প্ৰায় অনেক বিশ্ববিদ্যালয়ত কৈছোঁ, মই যে কিয় ক্ৰিয়েটৰ বুলি কৈছোঁ। সেই সময়ত অসমৰ প্ৰতিজন বৈষ্ণৱ মহাপুৰুষে এটা বিৰল কাম কৰি থৈ গৈছে, উইদাউট এক্সেপশ্যন। সেই সময়খিনিত কিন্তু উত্তৰ ভাৰতত, পশ্চিম ভাৰতত, দক্ষিণ ভাৰতত সেই কামটো আন কোনেও কৰা নাই। সেই কামটো খালি কোনে কৰিছিল? অসমৰ মহাপুৰুষসকলে কৰাৰ আগত বিষ্ণু পুৰাণ আৰু ভাগৱতে। সেই কামটো কি? ভাৰত বন্দনা। ভাৰত বন্দনা কোনে কৰিছিল প্ৰথম? ভাগৱত আৰু বিষ্ণু পুৰাণত আপুনি ভাৰত বন্দনা পাব। আৰু তাৰ পিছত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত, মই একেবাৰে নাই বুলি নকওঁ, ক'ৰবাত থাকি যাবও পাৰে, কিন্তু অতি বিৰল কথা বুলি কৈছোঁ, এক্সট্ৰিমলি ৰেয়াৰ ফেনোমেনা। আৰু প্ৰতিজন বৈষ্ণৱ মহাপুৰুষে তেওঁলোকৰ সৃষ্টিৰ পাতে পাতে আপাত দৃষ্টিত অনাৱশ্যকভাৱে ভাৰত বন্দনা গাই গৈছে, উইদাউট এক্সেপশ্যন। মইতো কওঁ ভাৰতীয় জাতীয়তাবাদৰ প্ৰবক্তা আছিল অসম। সেইবাবে কৈছোঁ, উই ৱেৰ দি ক্ৰিয়েটৰ, উই আৰ নট টু এছাৰ্ট। শংকৰদেৱে 43 বাৰ নাম লৈছে, 43 বাৰ, এবাৰ দুবাৰ নহয়, এবাৰো কামৰূপ নাম লোৱা নাই, এবাৰো অসম নাম লোৱা নাই, এবাৰো প্ৰাগজ্যোতিষপুৰ নাম লোৱা নাই, কিন্তু ভাৰত নাম 43 বাৰ লৈছে। এণ্ড আই হেভ গট দি ফুল ৰেকৰ্ড। কিন্তু মোৰ কৃতিত্ব নহয়, দয়াল দাই সেই সময়ত এইখন আমাৰ অসমৰ প্ৰতিজন, মোৰ হাতত কেৱল ফটোষ্টেটখিনি আছে। মই দয়ালদাৰ পৰা এবাৰ এখন কিতাপ দয়ালদাৰ ওচৰত আছিল, তাৰ পৰা মই তেতিয়া ফটোষ্টেট কৰিছোঁ। প্ৰতিজন বৈষ্ণৱ মহাপুৰুষৰ ইয়াত কাৰ নাই আপোনাৰ, যে অসমৰ কেৱল শংকৰদেৱ মাধৱদেৱৰেই নহয়। মই আপোনালোকক ৰাইটাৰখিনিৰ কথা কৈছে যে প্ৰথম আপোনাৰ কবিশেখৰ, আপোনাৰ যে শংকৰদেৱ, মাধৱদেৱ, কবিশেখৰ, অনন্ত কণ্ডলী, ভট্টদেৱ, গোপাল চৰণ মিশ্ৰ, ৰাম সৰস্বতী, হৰিদাস, ভূষণ দ্বিজ, ৰামচৰণ ঠাকুৰ, ৰামানন্দ দ্বিজ, কেশৱ চৰণ কায়স্থ, কলাপ চন্দ্ৰ দ্বিজ, কবিশেখৰ, নৰোত্তম ঠাকৰ, দ্বিজ ৰামগোপাল, অনিৰুদ্ধদেৱ, লক্ষ্মীনাথ দ্বিজ, ৰামানন্দ দ্বিজ, বিষ্ণুদেৱ, বিষ্ণুভাৰতী, গোপীনাথ পাঠক,
প্ৰতিজন বৈষ্ণৱ মহাপুৰুষে কি প্ৰয়োজন আছিল তেওঁলোকৰ সৃষ্টিৰ পাতে পাতে ভাৰত বন্দনা যদি অসমত যদি হিন্দু সভ্যতা যদি তেতিয়া জীৱন্ত হৈ নাথাকিলহেঁতেন তেওঁলোকেতো হঠাৎ সৃষ্টি কৰা নাই তাৰমানে তাৰ আগত 2000-3000 বছৰৰ পৰা ইয়াত হিন্দু সভ্যতা জীৱন্ত হৈ আছিল যিটো কাম সেই সময়ত ভাৰতবৰ্ষৰ আন প্ৰান্তত হয়তো কৰবাত এজন দুজন থাকিব পাৰে মই নাজানো কিন্তু অতি বিৰল বুলি মই কৈছোঁ তেনেহ'লে ভাৰতীয় জাতীয়তাবাদৰ প্ৰবক্তা অসমৰ বৈষ্ণৱ মহাপুৰুষসকল আৰু যেতিয়ালৈকে বৈষ্ণৱ মহাপুৰুষসকলৰ সেইবাবে মই কৈছোঁ যে বৈষ্ণৱ ধৰ্ম আন্দোলন ৱাজ এ বুলৱাৰ্ক এটা দুৰ্গ হিচাপে ভাৰতবৰ্ষত বিগত 1000 বছৰ কাম কৰিছিল আমি তাৰ মৰ্ম উপলব্ধি যদি কৰিব পাৰিম তেতিয়া বুজিব পাৰিম আমি আৰু আজি যদি অসমত এই মহাপুৰুষসকলৰ এই লেখাবোৰ যদি নাথাকিলহেঁতেন অসমৰ বিচ্ছিন্নতাবাদী আন্দোলন ব্যৰ্থ নহ'লহেঁতেন আৰু সেইকাৰণে মই সৰুতে ক'ৰবাত শুনিছিলোঁ যে উগ্ৰপন্থীসকলে সেইবাবে শংকৰদেৱকো বিপথে পৰিচালিত বুলি কৈছিল কেৱল মাত্ৰ বৈষ্ণৱ মহাপুৰুষসকলৰ এই লেখাৰ বাবে অসমত ভাৰত বিৰোধী শক্তি কেতিয়াও গা কৰি স্থায়ীভাৱে উঠিব নোৱাৰে একেবাৰে দুৰ্গৰ দৰে কাম কৰি আছে আৰু তাৰ পিছতেই 1500 শতিকা 1600 শতিকাৰ পিছত 1800 শতিকাত 19 শতিকাত এই কাম আৰম্ভ কৰিছিল বিবেকানন্দ আৰু শ্ৰী অৰবিন্দই আৰু তাৰ পিছত বিংশ শতিকা বা 19 শতিকাৰ শেষাৰ্ধত বিংশ শতিকাৰ প্ৰথমাৰ্ধত যেতিয়া স্বাধীনতা আন্দোলন আৰম্ভ হৈছে তেতিয়া উত্তৰ দক্ষিণ পশ্চিম পূব সকলোতে ভাৰত বন্দনা দক্ষিণৰ সুব্ৰমণ্যম ভাৰতী আনকি ইয়াতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তৰুণ ৰাম ফুকন তেতিয়া ভাৰত বন্দনা একেবাৰে ভাৰতৰ সৰ্বত্ৰ হৈছে আনকি ইয়াত যিটো দেৱকান্ত বৰুৱাই মোৰ দেশ মানুহৰ দেশ যিটো কবিতা লিখি থৈ গৈছে তাৰ পিছত আমি অসমৰ হিন্দু সভ্যতাত অসমৰ স্থান আমি প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজন নাই উই আৰ আৱাৰ সেল্ফ প্ৰতিষ্ঠাতা আমি নিজেই প্ৰতিষ্ঠাতা মই যদি আপোনালোকে বিচাৰে মই বিভিন্ন উদাহৰণ দিব পাৰোঁ আমাৰ 10 পৰ্বতীয়া মন্দিৰৰ পৰা কামাখ্যা মন্দিৰৰ পৰা ইয়াত নৰকাসুৰ ভগদত্ত আনকি ৰামায়ণতো আপোনাৰ ৰাম বনবাসৰ পৰা ঘূৰি অহাৰ পিছত কৌশল্যা কৈকেয়ী সুমিত্ৰা তেওঁলোকে অসমৰ কামৰূপ ভ্ৰমণ কৰিছিল ইয়াৰে মন্দিৰসমূহ ইয়াত ভ্ৰমণ কৰিছিল আৰু আজিকালি তথ্য প্ৰযুক্তিৰ দিন আপোনালোকে মুহূৰ্তৰ ভিতৰতে এই প্ৰতিটো যুগত অসমে হিন্দু সভ্যতাক কেনেকৈ গঢ়ি তুলিছিল তাৰ অজস্ৰ প্ৰমাণ পাব যদিও এইটো বিশেষভাৱে গৱেষণাৰ বিষয়বস্তু আৰু ইতিমধ্যে ইতিহাস সংকলন সমিতিৰো আপোনালোকে প্ৰকাশিত গ্ৰন্থ পালে তাত অজস্ৰ আপোনালোকে তাত বস্তু পাব তেনেহ'লে তাৰ পিছত মই আৰু এজনৰ কথা শংকৰদেৱৰ পিছত মই প্ৰায় বিগত 2 বছৰমানৰ পৰা তেওঁৰ বিষয়ে মই মোৰ প্ৰতিখন সভাতে মই কওঁ যদি অসমৰ সভ্যতাক বুজিব লাগে হিন্দু সভ্যতাক বুজিব লাগে ভাৰতীয় সংস্কৃতিক বুজিব লাগে শংকৰদেৱক বুজিব লাগে বৈষ্ণৱ ধৰ্ম আন্দোলনক বুজিব লাগে ভাৰতৰ আত্মাক বুজিব লাগে অসমৰ মানুহসকলে এটা 40 পেজৰ যদি ভাষণ যদি অধ্যয়ন কৰে মাত্ৰ 40 পৃষ্ঠাৰ আজিৰ পৰা 77 বছৰ আগত দিয়া আৰু যিজন মানুহক বাদ দি অসমীয়া সংস্কৃতি আধুনিক অসমীয়া সংস্কৃতি অসম্পূৰ্ণ হৈ ৰ'ব শংকৰদেৱৰ পিছত আমাৰ সংস্কৃতিৰ পথিকৃত আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই 1948 চনত আমি যদি এইখনক মেনিফেষ্টো কৰিও লওঁ 1948 চনত অসম শিল্পী সংঘৰ সভাপতি ৰূপে দিয়া প্ৰদত্ত তেওঁৰ ভাষণ আৰু তাত তেওঁ কি লিখিছিল তেতিয়াই 1948 চনত মই ভাবোঁ সেই শাৰী বাক্যৰ পিছত আৰু তেনেকুৱা কথা এটা নহয় এই 40 পৃষ্ঠাত আপুনি পৃষ্ঠাই পাব কৈছে আজি অসমৰ শিল্পীয়ে প্ৰথমতে দূৰলৈ নগৈ ঘৰতেই এনে সংস্কৃতিৰ পূৰ্ণ ৰূপ দিওঁতা বা দিবলৈ চেষ্টা কৰোঁতা আৰু যি ঐতিহ্যৰ আদৰ্শক মানৱ সংস্কৃতিৰ পূৰ্ণ ৰূপ বুলি আমাক কৈ থৈ গৈছে আৰু নিজৰ জীৱনকেই সেই আদৰ্শৰ বাস্তৱিক উদাহৰণ স্বৰূপে দেখুৱাই যাবলৈ চেষ্টা কৰি গৈছে নিজৰ সকলো মনীষা প্ৰতিভা নিয়োজিত কৰি সেইজনা অসমীয়া সংস্কৃতিৰ মন্ত্ৰ দিওঁতা ৰূপ দিওঁতা আমাৰ চিৰনমস্য সংস্কৃতি স্ৰষ্টা শ্ৰীমন্ত শংকৰদেৱক আমি বুজিবলৈ তেওঁৰ জীৱনৰ অৰ্থ উলিয়াবলৈ তেওঁৰ বাণী উপলব্ধি কৰিবলৈ চাব লাগিব
তাৰপিছত অসমীয়া সংস্কৃতিৰ কথা ক'বলৈ গৈ জ্যোতিপ্ৰসাদে কি লিখিছে, কৈছে প্ৰগতিৰ বৰ ভেটি হৈছে ঐতিহ্যৰ সত্য। আজি আমাৰ সাংস্কৃতিক প্ৰগতি আমাৰ অসমীয়াৰ ভাৰতীয়ৰ ঐতিহ্যৰ সত্যৰ ওপৰত অৱশ্যেই প্ৰতিষ্ঠিত হ'বই লাগিব। মোৰ ভাষা নহয়, জ্যোতিপ্ৰসাদৰ ভাষা। কৈছে প্ৰতিষ্ঠিত হ'বই লাগিব বুলি কৈছে, হ'ব লাগিব বুলি কোৱা নাই, হ'বই লাগিব বুলি জ্যোতিপ্ৰসাদে কৈ থৈ গৈছে, হ'বই লাগিব। কৈছে আজি আমি আৰু বাকী মই ক'বলৈ নাযাওঁ, কিন্তু ইয়াৰ লগত এই যে শিল্পীৰ পৃথিৱীৰ ওপৰত অসমৰ কেম্ব্ৰিজ ফেৰত বুদ্ধিজীৱী, মই ইতিমধ্যে এই কথা মই মোৰ বক্তৃতাত কৈছোঁ। অসম প্ৰকাশন পৰিষদে এতিয়ালৈকে জ্যোতি ৰচনাৱলী 3বাৰ প্ৰকাশ কৰিছে। প্ৰথমতে সত্যেন শৰ্মা ছাৰৰ সম্পাদনাত, দ্বিতীয়তে আমাৰ কেম্ব্ৰিজ ফেৰত বুদ্ধিজীৱী হীৰেন গোহাঁইৰ সম্পাদনাত, আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ সুমন্ত চলিহাৰ সম্পাদনাত প্ৰকাশ কৰিছে। কিন্তু যদিও এতিয়া সুমন্ত চলিহাৰ সম্পাদনাত প্ৰকাশিত যিখন জ্যোতি ৰচনাৱলী, তাত সত্যেন শৰ্মা ছাৰৰ সম্পাদকীয় আৰু হীৰেন গোহাঁইৰ সম্পাদকীয়ও তাত এতিয়াও বিৰাজমান হৈ আছে। এজন সম্পাদকে এজনৰ ৰচনাৱলী সম্পাদনা কৰোঁতে তেওঁৰ নিজস্ব মতামত ব্যক্ত কৰিব পাৰে তেওঁৰ সম্পাদনাত, তেওঁৰ সম্পাদকীয়ত। কিন্তু হীৰেন গোহাঁইয়ে জানে যে শিল্পীৰ পৃথিৱী হেজ টু বি ডেষ্ট্ৰইড। শিল্পীৰ পৃথিৱীক বিধ্বস্ত কৰিব লাগিব, নহ'লে কোনোবা দিনা শিল্পীৰ পৃথিৱী অসমত হিন্দু সভ্যতাৰ ফিৰিঙতি হৈ দেখা দিব। কোনো ৰচনাৱলীত কোনো সম্পাদকে তেওঁৰ লেখাৰ ওপৰত নিজস্বভাৱে পাদতিকা নিদিয়ে, নোট নিদিয়ে, ফুটনোটছ নিদিয়ে। হীৰেন গোহাঁইয়ে শিল্পীৰ পৃথিৱীক 40 পৃষ্ঠাৰ ৰচনাক ডেষ্ট্ৰয় কৰিবৰ বাবে 57টা পাদতিকা দিছে। 57টা পাদতিকা দিছে। বহু জাগাত জ্যোতি বিপথে পৰিচালিত হোৱা বুলি কৈছে। কিয়? তেওঁ উপনিষদৰ কথা কৈছে, ভাৰতীয় ঐতিহ্যৰ কথা কৈছে, অসমীয়া সংস্কৃতি ভাৰতীয় ঐতিহ্যৰ ভেটিত প্ৰতিষ্ঠিত হ'বই লাগিব বুলি কৈছে। আৰু এই কথাৰ প্ৰতি মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। চ' আছাম নিড নট টু এছাৰ্ট হাৰ চেল্ফ, আছাম ইজ এ co-founder। তাৰপিছত দ্বিতীয় যিটো আপোনালোকে সদায় মনত ৰাখিব, আমাক বামপন্থীসকলে যিমানেই নেৰেটিভ, কলনিয়েল নেৰেটিভ নাথাকক কিয়, এই সমগ্ৰ ভাৰতবৰ্ষ, অখণ্ড ভাৰতবৰ্ষ, মানে আমি যাক এতিয়া দক্ষিণ এছিয়া বুলি ক'ব পাৰোঁ, ইনক্লুডিং বাংলাদেশ, পাকিস্তান, ব্ৰহ্মদেশ, নেপাল, যিখন আমি অখণ্ড ভাৰতবৰ্ষ বুলি কওঁ, এই অখণ্ড ভাৰতবৰ্ষ তিনিফালে সাগৰ আৰু এফালে হিমালয়। প্ৰকৃতিৰ দ্বাৰা ইট ৱাজ এ আইচোলেটেড লেণ্ড। ইয়াৰ মাজত যি সংঘটিত হৈছে, এভৰিথিং ৱাজ বৰ্ণ হিয়াৰ অনলি। ভাৰতৰ জিঅ'গ্ৰাফি, লাইক ৱেষ্টাৰ্ণ জিঅ'গ্ৰাফি, ইট ইজ এ কণ্টিগুৱাছ জিঅ'গ্ৰাফি, নট অনলি কণ্টিগুৱাছ, কম্পেক্ট এণ্ড কণ্টিগুৱাছ জিঅ'গ্ৰাফি। ভাৰতবৰ্ষত অন্য সংস্কৃতিৰ প্ৰভাৱ কি ধৰণে পৰিব, কোনফালেদি সোমাইছিল, সোমোৱাৰো জেগা নাছিল। তিনিফালে সাগৰ আৰু এফালে হিমালয়। কিন্তু আপোনালোকৰ মনত প্ৰশ্ন উত্থাপিত হৈছে যে তেনেহ'লে মোগল কেনেকৈ আহিল? ব্ৰিটিছসকল বাৰু আহিছিল তেতিয়া সাগৰ দি, যেতিয়া সাগৰ পথ জাহাজ আৱিষ্কাৰ হৈছে তেতিয়া আহিছে। মাত্ৰ এটাই পথ উন্মুক্ত আছিল। আপোনালোকে কোনোদিন এটা প্ৰশ্ন আপোনালোকৰ মনত উত্থাপিত হৈছে নে হোৱা নাই নাজানো, মই কোনো কিতাপত পঢ়া নাই, মই নিজৰ চিন্তাৰ পৰা কৈছোঁ। এই যে মহাভাৰতত শকুনিৰ ইমান অত্যাচাৰ ভীষ্মই কিয় সহ্য কৰিছিল? ভীষ্মই, শকুনিয়ে নিজৰ গান্ধাৰত ৰাজ শাসন কৰিব বাদ দি পুতেকৰ ওপৰত শাসনভাৰ দি আহি তেওঁ বায়েকৰ ঘৰত, যিটো সময়ত মানুহে বায়েকৰ ঘৰত ভায়েক নাযায়েই, শকুনিয়ে আহি হস্তিনাপুৰত আহি ৰাজনীতি কৰিছে। এণ্ড ভীষ্ম ৱাজ টলাৰেটিং। হোৱাই? 1 নম্বৰ প্ৰশ্ন। আৰু 2 নম্বৰ প্ৰশ্ন, গান্ধাৰৰ পৰাই বা ধৃতৰাষ্ট্ৰৰ বাবে ছোৱালী কিয় আনিব লগা হ'ল? এই ভাৰতবৰ্ষত আৰু অন্য প্ৰান্তত উপযুক্ত ধৃতৰাষ্ট্ৰৰ বাবে কন্যা নাছিল নেকি? কাৰণ ৰজাসকলে আগত ৰাজনীতিৰ জৰিয়তে নেশ্যনেলিজিমো কৰিছিল, সমগ্ৰ দেশখনক একত্ৰিত ৰখাৰো চেষ্টা কৰিছিল।
আমাৰ যিটো নৰ্থ ৱেষ্ট পাষ্ট ফ্ৰম আফগানিস্তানৰ মাজেৰে, ডেট ৱাজ দি অনলি গিৰিপথ নৰ্থ ৱেষ্ট পাষ্ট। ভাৰতবৰ্ষত বিদেশী সোমোৱাৰ একমাত্ৰ, আদাৰৱাইজ ইট ৱাজ নেচাৰেলি প্ৰটেক্টেড লেণ্ড। ইয়াতে কোনো মানুহ অহা নাই। এই যে এৰিয়ান ইনভেজন থিয়ৰী, যে ভাৰতত কেনেকৈ আহিছিল আজিৰ পৰা 5,000 বছৰ আগত, 10,000 বছৰ আগত, কোনফালেদি? ইট ৱাজ এ কম্পেক্ট এণ্ড কণ্টিগুৱাছ জিঅ'গ্ৰাফী। মাত্ৰ সেই নৰ্থ ৱেষ্ট পাছটো আছিল একমাত্ৰ পথ, গিৰিপথ এটা। গিৰিপথ মানে দুখন পাহাৰৰ মাজত যিটো অলপ পথ থাকে, অলপ যিটো সমতল ভূমি। আৰু সেইবাবে ভাৰতবৰ্ষৰ বাবে আফগানিস্তান ৱাজ এ ভেৰি ষ্ট্ৰেটেজিক লেণ্ড। যেতিয়াৰ পৰা মহাভাৰতৰ পিছত, সেইবাবে আফগানিস্তানক লাগিলে অলপ এপিচ কৰি হ'লেও এই যে শকুনিক টলাৰেট কৰিছিল, কাৰণ হস্তিনাপুৰ কেনট এফৰ্ড টু লুজ আফগানিস্তান। আফগানিস্তান শত্ৰু হৈ গ'লে সেইফালেৰে বিদেশী সোমোৱাৰ একমাত্ৰ ৰাস্তা। সেইবাবে শকুনিক টলাৰেট কৰিছিল, নহ'লে ভীষ্মই টলাৰেট নকৰিলেহেঁতেন ইমান। সেইবাবে গান্ধাৰীক আফগানিস্তানৰ পৰা আনিবলৈ গৈছিল। আৰু যেতিয়াৰ পৰাই আফগানিস্তান ভাৰতৰ অংশ নাথাকিল, তেতিয়াৰ পৰাই ভাৰতৰ বিপদ হৈছে। আদাৰৱাইজ ইট ৱাজ এ কম্পেক্ট লেণ্ড, সংহত জাগা। আৰু সেইবাবে ইয়াৰ মাজত এই সংহত ক্ষেত্ৰত হোৱাট এভাৰ হেপেন উইদিন দিছ জিঅ'গ্ৰাফী, এই ভূগোলৰ মাজত হৈছে। ইয়াতে ক'ৰ পৰা বেলেগ আহিল? এটা পৰুৱা অহাৰো কোনো ধৰণৰ জাগা নাই। এতিয়া কোনোবাই ক'ব, মইতো আহোমসকলক বেলেগ প্ৰান্তৰ পৰা অহা বুলিয়ে নকওঁ, বিকজ ব্ৰহ্মদেশ ৱাজ পাৰ্ট অফ অখণ্ড ভাৰত। এই সমগ্ৰ দক্ষিণ এছিয়া, আৰু আজিওতো অন্তত মোৰ দৰে মানুহে আমি এতিয়াও সেইখন ভাৰতবৰ্ষকে আচল ভাৰতবৰ্ষ বুলি ভাবোঁ। চ' টুডেজ মডাৰ্ণ ম্যানমাৰ ৱাজ নেভাৰ সেইখন ভাৰতৰে অংগ আছিল। গতিকে ইয়াত কোনোবাই যদি কয় যে আহোমসকল এই যে ব্ৰহ্মদেশৰ পৰা আহিছিল, মই ইয়াৰ পৰা বিহাৰলৈ গ'লে যিটো কথা, একেই কথা। গতিকে এই যিটো কনচেপ্ট যে অসমত, বা আপুনি সেইবাবে অসমৰ যিমান জনজাতি আছে, যদি কোনোবাই অকৃত্ৰিম মন লৈ যদি গৱেষণা কৰে, জনজাতিসকলৰ জীৱন দৰ্শন, জনজাতিসকলৰ জীৱন প্ৰণালী ভাৰতৰ বৈদিক দৰ্শনৰেই, উপনিষদিক দৰ্শনৰেই এটা কেৱল ভিন্ন ৰূপ মাত্ৰ। আনকি মই ইমানখিনি ক'বলৈ যাওঁ, মহাভাৰত আৰু ৰামায়ণে আমাৰ বৰ্ণ হিন্দুসকলক যিমান আজিও হেন্দোলিত কৰে, আন্দোলিত কৰে, তাতকৈ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি সমাজক অধিক হেন্দোলিত কৰে। আমি বব্ৰুবাহন ঘটোৎকচৰ কথা যেনিবা নকলোৱেই, কাৰ্বিসকলৰ নিজস্ব ৰামায়ণ আছে, অজস্ৰ উদাহৰণ। এইটো আৰু এতিয়া আৰু শংকৰদেৱে এক প্ৰকাৰ ভেটো দি থৈ গৈছে অসমৰ বৈষ্ণৱ মহাপুৰুষসকলে, এক প্ৰকাৰ আপাত দৃষ্টিত অনাৱশ্যকভাৱে ভাৰত বন্দনা গাই গৈছে। তেনেস্থলত আমি আৰু অসমে নতুনকৈ এচাৰ্ট কৰিব লগা একো নাই। আমি সহ প্ৰতিষ্ঠাতা, আমি হিন্দু সভ্যতা প্ৰতিষ্ঠা কৰিছোঁ আমি। তেনেহ'লে মই জনজাতীয় জীৱন দৰ্শনৰ কথা ক'লোঁ, তাৰপিছত শ্ৰাদ্ধৰ কথা ক'লোঁ, আৰু এই যে দক্ষিণ এছিয়া, আনকি ব্ৰহ্মদেশ, সেইবাবে ইণ্ডোলজি বুলি যিটো পাশ্চাত্যসকলে শব্দ ব্যৱহাৰ কৰে, ভাৰত তত্ত্ব, এইটোৱে সমগ্ৰ দক্ষিণ এছিয়াক অন্তৰ্ভুক্ত কৰে। কিয়? আজি কিছু শতিকা পূৰ্বলৈকে টুডেজ চ' দক্ষিণ এছিয়া ৱাজ অখণ্ড ভাৰতবৰ্ষ। আমি এই কথাবোৰলৈ পাহৰি গ'লে নহ'ব। কিন্তু আমি নিজে নাজানো বাবে আমি বহু কথা ক'ব নোৱাৰোঁ। এতিয়া মই একেবাৰে শেষত তেনেহ'লে হিন্দু, ভাৰতীয়, সনাতন, হিন্দু জাতি নে ধৰ্ম, এই ধৰণৰ কিছু কথা মই শ্ৰী অৰবিন্দৰ, মোৰ উপায় নাই, মই তেওঁৰ কথাৰ বাহিৰে মই ইমান সঠিক বিশ্লেষণ আনত পোৱা নাই। যদি আপোনালোকে পায়, ইউ আৰ ফ্ৰী টু একচেপ্ট দ'জ থিংছ। শ্ৰী অৰবিন্দই 1909 চনত 30 মে' জেলত এবছৰ থাকি ওলাই অহাৰ পিছত প্ৰথমটো ভাষণ দিছিলে কলিকতাৰ সমীপৱৰ্তী উত্তৰপাৰাত। যদি আমি হিন্দু দৰ্শন, হিন্দু সমাজ, হিন্দু জাতিক বুজিব বিচাৰোঁ, অন্ততঃ প্ৰতিজন মানুহে প্ৰয়োজনত আপোনাৰ যদি মনঃপুত নহয়, আপোনালোকে গ্ৰহণ নকৰিব। কিন্তু দুটা ভাষণ, এটা উত্তৰপাৰা ভাষণ আৰু এটা বিবেকানন্দৰ চিকাগো ভাষণ। অকল চিকাগো প্ৰথম দিনাৰ ভাষণটোৱেই নহয়, তেওঁ 6টা ভাষণ দিছিল। আৰু বিশেষকৈ তেওঁ যিটো লিখিত হিন্দু ধৰ্ম বিষয়ে যিটো
19 ছেপ্টেম্বৰৰ দিনা যিটো লিখিত ভাষণ দিছিল, ইমানখিনি জানিলে আপুনি যথেষ্ট। বেদো পঢ়িব নালাগে, উপনিষদো পঢ়িব নালাগে, আন একো পঢ়িব নালাগে, কোনো আপুনি পণ্ডিতৰ ওচৰতো যাব নালাগে। এই দুটা ভাষণ যদি আমি হৃদয়ংগম কৰিব পাৰোঁ, তেনেহ'লে মই ভাবোঁ আমি উই উইল গেট ইন টু দি হাৰ্ট অফ হিন্দু চিভিলাইজেশ্যন। আমি কি কৰিব বিচাৰিছোঁ, কি কৰিব খোজা নাই। তেনেহ'লে মই কেৱল মাত্ৰ এই যে আমাৰ তেনেহ'লে হিন্দু ধৰ্ম কি সেই বিষয়ে বা সনাতন ধৰ্ম কওঁ, ভাৰতীয় ধৰ্ম কওঁ, সনাতন ধৰ্ম কওঁ, হিন্দু ধৰ্ম কওঁ, ৰহস্যবোৰ ক'ত? এই উত্তৰ পৰা ভাষণত মহাৰিষিয়ে কৈছে যে ইতিপূৰ্বে এবাৰ মোৰ ভিতৰৰ এই শক্তিৰে কৈছিলোঁ। কি কৈছিল? কৈছিলোঁ যে এই আন্দোলন ৰাজনৈতিক আন্দোলন নহয়, অৰ্থাৎ স্বদেশী আন্দোলন। কৈছে ৰাজনৈতিক আন্দোলন নহয় আৰু জাতীয়তা ৰাজনীতি নহয়, বৰং এটা ধৰ্ম, এক বিশ্বাস, এক নিষ্ঠা। আজি পুনৰ সেই কথাকেই কৈছোঁ কেৱল আন ধৰণে। কি আন ধৰণে ক'লে? কৈছে মই আৰু নকওঁ যে জাতীয়তা এক বিশ্বাস, এটা ধৰ্ম, এক নিষ্ঠা। মই কৈছোঁ আমাৰ বাবে সনাতন ধৰ্মই জাতীয়তা। ইমান স্পষ্টভাৱে ভাৰতবৰ্ষত আন কোনোবাই কৈছে বুলি অন্ততঃ আই এম পাৰ্চনেলি নট এৱেৰ। কৈছে সনাতন ধৰ্মই আমাৰ বাবে জাতীয়তা। সনাতন ধৰ্ম ইটছেল্ফ ইজ নেশ্যনেলিজিম ফৰ আছ। তাৰপিছত কৈছে এই হিন্দু জাতি, হি ৱাজ দি ফাৰ্ষ্ট টু এড্ৰেছ হিন্দু এজ এ নেশ্যন। নট অনলি ধৰ্ম, হিন্দু জাতি হিচাপে সম্বোধন কৰা ব্যক্তি ভাৰতবৰ্ষত প্ৰথম শ্ৰী অৰবিন্দ। কৈছে এই হিন্দু জাতি উপজিছিল সনাতন ধৰ্মৰ সৈতে, ইয়াৰ সৈতে ই বিচৰণ কৰে, ইয়াৰ সৈতে ই বিকাশ লাভ কৰে। যেতিয়া সনাতন ধৰ্মৰ অৱনতি হয়, তেতিয়া জাতিৰো অৱনতি হয়। আৰু যদি সনাতন ধৰ্ম বিনাশপ্ৰাপ্ত হোৱাটো সম্ভৱ হ'লহেঁতেন, তেনেহ'লে সনাতন ধৰ্মৰ সৈতে এই জাতিও বিনাশপ্ৰাপ্ত হ'লহেঁতেন। সনাতন ধৰ্ম এয়াই জাতীয়তা। তাৰপিছত কৈছে যে হিন্দু ধৰ্মৰ প্ৰকৃত মৰ্ম কি মই অনুভৱ কৰিলোঁ, অৰ্থাৎ জেলত থকাৰ সময়ত। তেওঁ কৃষ্ণই হিন্দু ধৰ্মৰ প্ৰকৃত মৰ্মৰ বিষয়ে জ্ঞান দিছিল জেলত থকাৰ সময়ত। কৈছে হিন্দু ধৰ্মৰ প্ৰকৃত মৰ্ম কি মই অনুভৱ কৰিলোঁ। আমি প্ৰায়েই হিন্দু ধৰ্মৰ কথা, সনাতন ধৰ্মৰ কথা কওঁ, কিন্তু এই যে ধৰ্ম, কিন্তু সেই ধৰ্ম যে কি বস্তু সেয়া আমাৰ মাজত কেইজনে জানে? আন আন ধৰ্মৰ ঘাই কথা, বিশ্বাস তথা মতবাদ, কিন্তু জীৱনেই সনাতন ধৰ্ম। ই এনে বস্তু যি মাথো বিশ্বাস কৰাই নহয়, বৰং জীৱনত ফুটাই তোলাৰ বস্তু। মানৱ জাতিৰ মুক্তিৰ বাবে এই ধৰ্মকেই প্ৰাচীন কালৰে পৰা এই উপদ্বীপৰ নিসংগতাত প্ৰতিপালন কৰা হৈছে। এই ধৰ্ম প্ৰদানৰ বাবেই ভাৰতৰ উদয় হৈছে। আন আন দেশৰ দৰে ই নিজৰ বাবে উদিত হোৱা নাই, অথবা যেতিয়া ই শক্তিমান হৈ উঠিব তেতিয়া দুৰ্বলক পদদলিত কৰাৰ বাবেও ই উদিত হোৱা নাই। যি সনাতন জ্যোতি ইয়াক প্ৰদান কৰা হৈছে, জগতত সেয়াই বিকিৰণ কৰাৰ বাবে ই তুদিত হৈছে। ভাৰতে চিৰদিন মানৱ জাতিৰ বাবে জীৱন যাপন কৰিছে, নিজৰ বাবে নহয়। আৰু ই যে মহান হৈ উঠিব লাগিব, সেয়াও ইয়াৰ নিজৰ বাবে নহয়, মানৱ জাতিৰ বাবে। তাৰপিছত তেনেহ'লে সনাতন ধৰ্ম কি? কৈছে ই কোনো এখন দেশৰ গণ্ডিৰ মাজত সীমাবদ্ধ নহয়। জগতৰ কোনো এক সীমাবদ্ধ অংশৰ বাবে বিশেষ ৰূপে আৰু চিৰকাললৈ এই ধৰ্ম নহয়। যাক আমি হিন্দু ধৰ্ম বুলি কওঁ, প্ৰকৃতপক্ষে সেয়া সনাতন ধৰ্ম, কাৰণ ই বিশ্বজনীন ধৰ্ম। আন সকলো ধৰ্ম ইয়াৰ অন্তৰ্গত। কোনো ধৰ্ম যদি সাৰ্বজনীন নহয়, তেনেহ'লে সেয়া সনাতনো হ'ব নোৱাৰে। কোনো সংকীৰ্ণ ধৰ্ম, সাম্প্ৰদায়িক ধৰ্ম, অনুদাৰ ধৰ্ম কেৱল স্বল্পকাল তথা সীমাবদ্ধ সামান্য উদ্দেশ্যৰ বাবেহে জীৱিত থাকিব পাৰে। এয়াই একমাত্ৰ ধৰ্ম যি বিজ্ঞানৰ আৱিষ্কাৰ তথা দাৰ্শনিক চিন্তাৰাজিৰ পূৰ্বাভাস দিয়ে। সেইবোৰক নিজৰ অন্তৰ্ভুক্ত কৰি লৈ জড়বাদৰ ওপৰত জয়ী হ'ব পাৰে। এয়াই একমাত্ৰ ধৰ্ম যি মানৱ জাতিক ভালদৰে বুজাই দিয়ে ভগৱান আমাৰ কিমান সমীপত, কিমান আমাৰ আপোন। মানুহে যিমান ধৰণৰ সাধনাৰ দ্বাৰা ভগৱান অভিমুখে অগ্ৰসৰ হ'ব পাৰে, সেই সকলোবোৰেই ইয়াৰ অন্তৰ্গত। এয়াই একমাত্ৰ ধৰ্ম যি প্ৰতি মুহূৰ্ততে সৰ্বধৰ্ম স্বীকৃত এই সত্যটোৰ ওপৰত জোৰ দিয়ে যে ভগৱান সকলো মানৱ, সকলো বস্তুৰ মাজতেই বৰ্তমান, আৰু আমি তেওঁৰেই মাজত বিচৰণ কৰিছোঁ, তেওঁৰেই মাজত বাস কৰিছোঁ। এয়াই একমাত্ৰ ধৰ্ম যি সত্যক কেৱল বুজি পোৱাত তথা বিশ্বাস কৰাতে আমাক সাহায্য নকৰে, বৰং আমাৰ সমগ্ৰ সত্তাৰে ইয়াক উপলব্ধি কৰাত সাহায্য কৰে। এয়াই একমাত্ৰ ধৰ্ম যি জগতক দেখুৱাই দিয়ে যে জগত কি, জগত বাসুদেৱৰ লীলা।
এয়াই একমাত্ৰ ধৰ্ম যি আমাক দেখুৱাই দিয়ে কিদৰে আমি এই লীলাৰ মাজত আমাৰ নিজ নিজ ভূমিকা সৰ্বোৎকৃষ্টভাৱে গ্ৰহণ কৰিব পাৰোঁ, দেখুৱাই দিয়ে ইয়াৰ সূক্ষ্মতম ধাৰাৰাজি কি, ইয়াৰ উদাৰতম নীতিসমূহ কি। এয়াই একমাত্ৰ ধৰ্ম যি জীৱনক ক্ষুদ্ৰতম বিষয়তো ধৰ্মৰ পৰা বিচ্ছিন্ন নকৰে, যি জানে অমৃতত্ব কি আৰু যি আমাৰ মৃত্যু ভয় সম্পূৰ্ণৰূপে নোহোৱা কৰি পেলাইছে। তেনেহ'লে এই যে ভাৰতীয় সভ্যতা, যাক আমি হিন্দু সভ্যতা বুলি কৈছোঁ, তাৰ কেৱল মাত্ৰ এটা স্বৰূপ। মই এটা স্বৰূপৰ বিষয়ে কৈ মই বক্তৃতা শেষ কৰিব খুজিছোঁ। মই এটা স্বৰূপৰ বিষয়ে কেৱল মাত্ৰ কৈ মই বক্তৃতা শেষ কৰিব খুজিছোঁ। তেনেহ'লে আমাক যদি কোনোবাই সোধে ভাৰতীয় সভ্যতা বা হিন্দু সভ্যতা, কম্পাৰেটিভ ষ্টাডি এটা কৈছে মোৰ হাই ৰিচিং, ছাটল, মেনি চাইডেড, কিউৰিয়াছ এণ্ড প্ৰফাউণ্ড দেন গ্ৰীক। তাৰপিছত কি কৈছে মোৰ নবল এণ্ড হিউমেন দেন দি ৰোমান, মোৰ লাৰ্জ এণ্ড স্পিৰিচুৱেল দেন দি ইজিপচিয়ান, more vast and original than any other Asiatic civilization, more intellectual than the European prior to the 18th century. এয়া হ'ল বৈশিষ্ট্য। ইয়াৰ বাহিৰেও তাৰপিছত superiority of Indian culture কৈছে। তেনেহ'লে এটা কথা মই শেষ কৰিছোঁ। তেনেহ'লে এই যে কলনিয়েল নেৰেটিভবিলাক ইউৰোপে কিয় ক্ৰিয়েট কৰিছিল? পৃথিৱীৰ এতিয়াও 6টা সভ্যতাৰ জীৱন্ত সভ্যতাৰ ভিতৰত ভাৰতীয় সভ্যতা এতিয়াও জীৱন্ত হৈ আছে। এণ্ড ইউৰোপিয়ান আৰ জেলাছ অফ ইট। তেওঁলোকে কয়, যিটো শ্ৰী অৰবিন্দই ভাৰতীয় ভিত্তিত লিখিছে, কৈছে দি ফেনোমেনন ডেট হেজ এষ্টনিছড এণ্ড ডিছগাষ্টেড দি মাইণ্ড অফ দি ক্ৰিটিক। আমাৰ সমালোচকসকলক কিয় এতিয়াও তেওঁলোকক মানে বিৰক্ত কৰে, কৈছে is the obstinate survival in India of the old religious spirit and large antique religious types unsubmerged by the flood of modernism and its devastating utilitarian free thought. এই যে পাশ্চাত্যৰ আদৰ্শৰ দ্বাৰা কৈছে, আনকি কৈছে কি যে ইণ্ডিয়া, হি টেলছ আছ, ষ্টিল ক্লিংছ টু হোৱাট not only the western world but China and Japan have outgone for কি কৈছে এজেছ। কৈছে পৃথিৱীৰ সকলো দেশে আধুনিকতাৰ বন্যাৰ দ্বাৰা নিজক প্ৰবাহিত কৰিছে, কিন্তু ভাৰত এতিয়াও নিজৰ সংস্কৃতিক লৈ, নিজৰ সভ্যতাক লৈ এতিয়াও জীৱন্ত হৈ আছে। কিন্তু এই কথা ক'বলৈ যাওঁতে আৰু এটা কথা মনত ৰাখিব লাগিব, ভাৰতবৰ্ষ কিন্তু এখন নহয়, 3খন ভাৰতবৰ্ষ। আপুনি যিখন ছাৰ্ফেচ ইণ্ডিয়াত যদি এই কথাবোৰ বিচাৰিবলৈ যায় আপুনি নাপাব। যেনেকৈ আপুনি মোৰ শৰীৰটো চালে মই কোন সেইটো বুজি নাপাব। দেয়াৰ ইজ এন ইনাৰ ইণ্ডিয়া, সেইখনহে আচল এয়াৰ ইণ্ডিয়া। আপুনি ভাৰতক জানিব বিচাৰিলে ভাৰতৰ কাব্য, সাহিত্য, শিল্প, স্থাপত্য, ভাৰতৰ সংগীত এইবোৰৰ মাজত প্ৰৱেশ কৰিব লাগিব। বাট ডেট ইজ অলছ' ইনাৰ ইণ্ডিয়া, ডেট ইজ ৰিয়েলি এয়াৰ ইণ্ডিয়া। সেইখন ভাৰতবৰ্ষত যেতিয়া প্ৰৱেশ কৰিব আপুনি বিস্ময়াভূত হ'ব। আৰু যেতিয়া আপুনি ইনমষ্ট ইণ্ডিয়া, যেতিয়া অন্তৰতম ভাৰতবৰ্ষত প্ৰৱেশ কৰিব পাৰিব, যেতিয়া ভাৰতৰ আত্মাৰ সৈতে, ভাৰত মাৰ সৈতে আপোনাৰ সম্পৰ্ক হ'ব, দেন ইউ উইল য়েট ডিস্কভাৰ এনাডাৰ ইণ্ডিয়া। আমি সেই কথা মনত ৰাখিব লাগিব। আৰু সেইবাবে ভাৰতীয় হোৱাটো এটা সাধনাৰ কথা। ভাৰতীয় হোৱাটো কেৱল নাগৰিকত্ব নহয় যে মই কেৱল ভাৰতৰ বাসিন্দা। ভাৰতীয় হোৱাৰ অৰ্থ মই ভাৰতৰ সাধক। আৰু তাৰ বাবে তেনেহ'লে আমাক কি লাগিব? শ্ৰী অৰবিন্দই কৈছে এগ্ৰেছিভ ডিফেন্স, নট অনলি ডিফেন্স, এগ্ৰেছিভ ডিফেন্স। বাট হোৱাট ইজ এগ্ৰেছিভ ডিফেন্স? এগ্ৰেছিভ ডিফেন্স কি? কৈছে আধুনিক সমৰ কলাত কেৱল মাত্ৰ প্ৰতিৰক্ষাৰ দ্বাৰা আমি জয়ী হ'ব নোৱাৰোঁ। এগ্ৰেছিভ ডিফেন্স। বাট হোৱাট ইজ দি কনচেপ্ট অফ এগ্ৰেছিভ ডিফেন্স? কৈছে নিউ ক্ৰিয়েশ্যন ফ্ৰম দি অ'ল্ড ইণ্ডিয়ান স্বধৰ্ম। কৈছে আমি ভাৰতৰ সেই প্ৰাচীন অন্তৰাত্মাৰ নৱসৃষ্টি। এই যে আমাক পাশ্চাত্যই কৈছে আমাৰ ৰাজনীতি নাই, অৰ্থনীতি নাই, সমাজনীতি নাই, আমাৰ জীৱনৰ লগত সম্বন্ধ নাই। আমি প্ৰত্যেকটো ক্ষেত্ৰতে আমি নৱসৃষ্টি কৰিব লাগিব সেই প্ৰাচীন ভাৰতীয় আত্মাৰ ওপৰত আমি ভিত্তি কৰি। আমাক নিজৰ শিক্ষানীতি, আমাৰ নিজৰ ৰাজনীতি, আমাৰ নিজৰ অৰ্থনীতি, আমাৰ নিজৰ সমাজনীতি। চিভিলাইজেশ্যন আৰু কালচাৰৰ মাজত পাৰ্থক্য কি? কালচাৰ ইজ দি সোল, চিভিলাইজেশ্যন ইজ দি মেনিফেষ্টেশ্যন। অৰ্থাৎ আমাৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক
আমাৰ যিবোৰ অভিব্যক্তি হ'ব আমি সেইবোৰ নৱসৃষ্টি কৰিব লাগিব প্ৰতিটো ক্ষেত্ৰতে। আৰু যদি এই নৱসৃষ্টি যদি কৰিব নোৱাৰোঁ, কেৱল যদি অতীতৰ মূলধনৰ পৰাই খাই থাকিবলৈ বিচাৰোঁ, এদিন সেই মূলধন নোহোৱা হৈ যাব, আমি বিধ্বস্ত হৈ যাম। আমি নৱসৃষ্টি কৰিব লাগিব। গতিকে এগ্ৰেছিভ ডিফেন্সেহে আমাক সহায় কৰিব পাৰিব। আৰু তাৰপিছত এটা অতি টান কথা কৈ মই বস্তুটো বিচাৰি পোৱা নাই আপোনালোক, তথাপি মই মোৰ মনৰ পৰা মই ক'ম। এটা যিটো বস্তু অলপমান আপোনালোকৰ বাবে কঠিন হ'ব, যিসকলে আমি দেশক সেৱা কৰিব খুজিছোঁ, এই সকলোৰে ক্ষেত্ৰত কিন্তু যদি স্বদেশ প্ৰেম নাথাকে, আমি কলনিয়েল নেৰেটিভ কেতিয়াও ব্ৰেক কৰিব নোৱাৰিম, কেতিয়াও ভংগ কৰিব নোৱাৰিম। আৰু স্বদেশ প্ৰেম কিন্তু কেৱল মাত্ৰ এটা ৰাজনৈতিক আনুগত্য নহয়, কেৱল নিৰ্বাচনত ভোটদান নহয়। স্বদেশ প্ৰেম এটা সাধনাৰ বস্তু। স্বদেশ প্ৰেম মানে কি তেতিয়াহ'লে? আপোনালোক অলপ ভয় খাই যাব, কিন্তু শ্ৰী অৰবিন্দই যিটো স্বদেশ প্ৰেমৰ ইয়াত যিটো সংজ্ঞা দিছে, সেই স্বদেশ প্ৰেমৰ সংজ্ঞাত হুৱেডাৰ এম আই এ পেট্ৰিয়ট, মোৰ নিজৰে সংশয় হ'ব যে ময়ো ভাৰতক ভাল পাওঁ নে নাপাওঁ। তেওঁ এডাল গছৰ লগত তুলনা কৰিছে স্বদেশ প্ৰেমক, এডাল গছৰ লগত তুলনা কৰিছে, কৈছে যে সেই গছডালৰ শিপা কি? স্বদেশ প্ৰেমী যদি আপুনি নিজক ভাৰতক ভাল পাওঁ বুলি ভাবিছে, কৈছে যে জননীৰ ভূমি, ভাৰতৰ সাগৰৰাজিৰ প্ৰবহমান নিশ্বাস আৰু ভাৰতীয় গিৰিমালা নিঃসৃত স্ৰোতশ্ৰেণীসমূহৰ পৰশত, চৌপাশৰ বিনন্দীয়া ভাৰতীয় পৰিৱেশ, ভাৰতীয় পুৰুষ, ভাৰতীয় নাৰী, ভাৰতীয় শিশুৰ দৰ্শনত, ভাৰতীয় ভাষা, কাব্য, সংগীতৰ শ্ৰৱণত, সুপৰিচিত দৃশ্যৰাজি, ধ্বনি প্ৰবাহ, প্ৰথা, অভ্যাস, বেগ, ভূষা, আচাৰ ব্যৱহাৰ ইত্যাদিত অনুভূত প্ৰায় ভৌতিক পৰমানন্দ। অৰ্থাৎ এনিথিং ইণ্ডিয়ান শুনিলেই, দেখিলেই, স্পৰ্শ কৰিলেই মই এটা অলৌকিক আনন্দ অনুভৱ কৰিব পাৰিব লাগিব। এটা মোৰ মনত এটা কৈছে যে, কি কৈছে যে অনুভূত প্ৰায় ভৌতিক পৰমানন্দ। আৰু সেই ভৌতিক পৰমানন্দ স্বদেশ প্ৰেমৰূপী বৃক্ষডালৰ শিপা। তেতিয়াহ'লে গা গছ কি তাৰ গা গছ কি? তাৰ গা গছ কি? তিনিটা পি। পেইন কৈছে যে প্ৰাইড অফ দি পাষ্ট, অতীতৰ প্ৰতি গৌৰৱ। পেইন অফ দি প্ৰেজেণ্ট, বৰ্তমানৰ পীড়া। আৰু পেশ্যন ফৰ দি ফিউচাৰ, ভৱিষ্যতৰ বাবে পেশ্যন। পেশ্যন অফ দি ফিউচাৰ, পেইন অফ দি প্ৰেজেণ্ট এণ্ড প্ৰাইড ইন দি পাষ্ট। অতীতৰ প্ৰতি গৌৰৱ, বৰ্তমানৰ পীড়া আৰু ভৱিষ্যতৰ প্ৰতি প্ৰবল অনুৰাগ। দেয়াৰ উইল বি এ গ্ৰেটাৰ ইণ্ডিয়া, ইভেন দি এনচিয়েণ্ট ইণ্ডিয়া। এই যে অতীত ভাৰতবৰ্ষ, ভৱিষ্যতৰ ভাৰতবৰ্ষৰ প্ৰতি প্ৰবল অনুৰাগ আৰু বৰ্তমানৰ পীড়া সহ্য কৰিব পাৰিব লাগিব আৰু অতীতৰ প্ৰতি গৌৰৱ। তেনেহ'লে এই স্বদেশ প্ৰেম কৰাৰ পিছত আপুনি কি ফল পাব? কিবাটো ফল পাব লাগিব। কি ফল পাব? মই কওঁ সেই ফলকেইটাৰ কথা ক'লে কালিৰ পৰা আপোনালোকে হয়তো ক'ব পাৰে স্বদেশ প্ৰেম নকৰিলোঁ কি হ'ল? শ্ৰী অৰবিন্দই কৈছে সেয়াহে স্বদেশ প্ৰেম, সেইবাবে তেওঁক স্বদেশ আত্মাৰ বাণী মূৰ্তি বুলি কোৱা হয়। স্বদেশ প্ৰেম ইমান সহজ বস্তু নহয়। কৈছে আত্মাহুতি, চেল্ফ ছেক্ৰিফাইচ। যদি আপুনি স্বদেশ প্ৰেমী হয়, তাৰ প্ৰথম যিটো আপেল সেইটো হ'ব চেল্ফ ছেক্ৰিফাইচ, আত্মাহুতি। দ্বিতীয় যিটো আপুনি কল পাব, সেইটোৰ নাম কি? আত্মবিস্মৃতি, চেল্ফ ফৰগেটফুলনেছ, নিজক পাহৰি যাব লাগিব। আৰ ইউ ৰেডি? ইন দি নেম অফ লাভ ফৰ ইণ্ডিয়া। তাৰপিছত তৃতীয় যিটো আঙুৰ কোনটো স্বদেশ প্ৰেমৰ? কৈছে মহৎ সেৱা আৰু স্বদেশৰ প্ৰতি পৰম সহিষ্ণুতা। মহৎ সেৱা আৰু স্বদেশৰ প্ৰতি পৰম সহিষ্ণুতা, এইটো হ'ল এটা ফল। দ্বিতীয় ফলটো হ'ল কি? আত্মবিস্মৃতি। আৰু এটা ফল কি? আত্মাহুতি। আৰ ইউ ৰেডি? কিন্তু আমিতো নিজক পেট্ৰিয়ট বুলি স্বাধীনতাৰ 15 আগষ্ট আহিলে আমি দাবী কৰোঁ, আমাক স্বাধীনতাই কি দিলে বুলি। উই অল বিকাম একাউণ্টেণ্ট, আমি প্ৰত্যেকেই গাণনিক হৈ যাওঁ। আমি প্ৰশ্ন নকৰোঁ যে চাপেকৰ ব্ৰাদাৰ্ছ পুনাত এগৰাকী মাতৃয়ে 3টা সন্তানক ফাঁচী কথাত ওলমাই দিছিল। কি প্ৰয়োজন আছিল মাতৃগৰাকীৰ যে 2026 চনত মই দেশপ্ৰেমৰ ফলৰ হিচাপ ল'ম, মোৰ ছেক্ৰিফাইচৰ, মোক ইয়াতে প্ৰতিদান লাগিব।
যদি এই অধঃপতিত ভাৰতীয়সকলৰ কথা যদি সেই চাপেকৰ ব্ৰাদাৰ্ছৰ মাতৃয়ে জানিলেহেঁতেন, কিজানি তেওঁৰ 3টা সন্তানক ফাঁচী কাঠত ওলমিব নিদিলেহেঁতেন। আমি সেই কথা কিন্তু মনত নেপেলাওঁ 15 আগষ্টৰ দিনা। সেইবাবে কৈছে স্বদেশ প্ৰেম যদি কৰে তাৰ ফল হ'ব আত্মাহুতি, আত্মবিস্মৃতি আৰু স্বদেশৰ প্ৰতি পৰম সহিষ্ণুতা আৰু স্বদেশৰ প্ৰতি মহৎ সেৱা। পেইন অফ দি পাষ্ট, প্ৰাইড ইন দি পাষ্ট আৰু পেশ্যন ফৰ দি ফিউচাৰ, এয়া হ'ল তাৰ গা গছ। তেনেহ'লে ৰসটো কি হ'ব? কিবা এটাতো ৰসে স্বদেশ প্ৰেমৰূপী বৃক্ষডালক জীয়াই ৰাখিব লাগিব। সেই ৰস কি হ'ব? কৈছে এই বৃক্ষৰ ৰস হ'ল কি? কৈছে ভগৱতী জননীৰ উপলব্ধি। ইউ হেভ টু একচেপ্ট ইণ্ডিয়া এজ ডিভাইন মাদাৰ। ভাৰত মোৰ বাবে কেৱল মাত্ৰ ইজ নট এ পলিটিকেল আইডেণ্টিটি। মোৰ বাবে ভাৰত জননী ইজ এ ডিভাইন মাদাৰ। I have to accept Mother India as Bhagavati Janani, not less than that. Bhagavati Janani. অন্তৰত ভাগৱতী জননীৰ প্ৰতি মাতৃদৃষ্টি, মোৰ অন্তৰত মোৰ মাৰ লগত যিটো সম্বন্ধ, ছেম ৰিলেশ্যন আই হেভ টু মেইনটেইন উইথ দি মাদাৰ ইণ্ডিয়া। তাৰপিছত তৃতীয় হৈছে মাতৃজ্ঞান, মাতৃদৃষ্টি, মাতৃজ্ঞান আৰু ভগৱতী জননীৰ প্ৰতি অবিৰাম ধ্যান। ভগৱতী জননীৰ প্ৰতি অবিৰাম ধ্যান, ভক্তি তথা সেৱাই সেই ৰস যি দেশপ্ৰেমৰূপী বৃক্ষজোপাক সজীৱ কৰি ৰাখে। মই নাজানো এই স্বদেশ প্ৰেমৰ, দেশপ্ৰেমৰ এই সংজ্ঞাত আমি উত্তীৰ্ণ হৈছোঁ নে হোৱা নাই। উই হেভ টু আস্ক আৱাৰ চেল্ফ। ন'বডি কেন ডিক্টেট। মই পুনৰ পূৰ্বোত্তৰ ভাৰত অধ্যয়নসমূহক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাৰ দৰে সভাজনক মাতি আনি মোৰ এই স্তাৰাধ্য ভাৰত জননীৰ বিষয়ে এই 2 আষাৰ ক'বলৈ দিয়াৰ বাবে, সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাই, ধন্যবাদৰ আন্তৰিক কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।